everyone, welcome to ইকোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত সকলোৱে চাগে অলৰেডি গম পাই গৈছে দেখি পেলাইছে নেক্সট পাৰ্ট আহি গল আৰু আজিৰ এই ক্লাছটোত আমাৰ সকলোকৈ ইম্পৰ্টেন্ট টপিক এটা বাকি আছিল এভাৰেজ আৰু এভাৰেজৰ লগতে এভাৰেজ নহয় টাইম ষ্টুডেন্ট ডিসটেন্স সো টাইম ষ্টুডেন্ট ডিসটেন্সৰ অকমান এভাৰেজৰ কথা আহিব তো সেইকাৰণে মোৰ এভাৰেজ নামটো ওলাই গল টাইম ষ্টুডেন্ট ডিসটেন্স আৰু লগতে ব্লাড ৰিলেশন এই দুইটা চেপ্টাৰৰে যদি আমি কথা কওঁ এক্সামত মই আজি কৈ দিছো দেই লাগিলে তোমালোকে নোট বুলি লিখি থৈ দিয়া এই লাইনটো যে এক্সামত এই দুইটা চেপ্টাৰৰে এটা নহয় এটা কোৱেশ্চন আহিব মানে এটা দুইটা চেপ্টাৰৰে দুটা কোৱেশ্চন থাকিবই আৰু লগতে এই যে দুটা কোৱেশ্চন আহিব মই এইখিনিও কৈ দিও যে ইয়াতে ক্লাছত মই যিকেইটা কথা কম বা যিকেইটা কোৱেশ্চন দেখাই দিম তাৰ ভিতৰতে আহিব ওকে এটা কাম কৰিব পাৰা যদি তোমালোকে চেক কৰিব মন আছে তোমালোকে এইটো ভিডিওটো পুৰা সেভ কৰি পেলাই থৈ দিয়া এক্সাম দি আহিবা দেন চেক কৰিবা দেন দেখিবা ইয়াতে কমন আহিছে যদি তোমাৰ ভিডিওটো চাবৰো মন নাই ইয়াৰ ফলে চাই পেলাই কাটি থলেও কেছ নাই তোমালোকে এক্সাম দি আহি পেলাই চেক কৰিবা যে ইয়াতে ভিতৰত কমন পৰিছে বাৰু আৰম্ভ কৰিছো ইয়াতে যদি আমি চাও টাইম ষ্টুডেন্ট ডিসটেন্সৰ সকলোকৈ ইম্পৰ্টেন্ট টপিক হৈছে এই পাঁচটা এটা এক্সামত এক্সামিনাৰে ইচ্ছা কৰিলেও ইয়াৰ বাহিৰত কোৱেশ্চন নিদিয়ে পইণ্টটো বুজি আছে তো এই পাঁচটা হৈছে সকলোকৈ ইম্পৰ্টেন্ট টপিক আৰু এই পাঁচটা জানা মানে আমাৰ কাৰণে সাফিচিয়েন্ট আমি বেলেগ চাব লগা নাথাকে ঠিক আছে এই গোটেইকেইটা টপিক আমি ভালদৰে বুজি লম যাতে এক্সামত কোৱেশ্চন আহিলে কৰিব পাৰো আৰম্ভ কৰিছো একদম প্ৰথম টপিকটো আছে ইয়াতে বেসিক কোৱেশ্চন বুলি আছে বেসিক কোৱেশ্চন মই প্ৰতিটো চেপ্টাৰতে ৰাখো আৰু বেসিক কোৱেশ্চন একচুয়ালি নোচোৱাকৈ ডাইৰেক্টলি অকমান হাই লেভেললৈকে গুচি গলে অকমান বুজিবলে বা ৰিলেট কৰিবলৈ টান হয় যদিও তোমালোকৰ কনসেপ্ট ক্লিয়াৰ আছে যদিও তোমালোকে অলৰেডি পঢ়া ষ্টুডেন্ট বাট ষ্টিল অকমান ৰিলেট কৰিবলৈ বেছি অসুবিধা হয় তো সেইকাৰণে প্ৰথমতে বেসিক কোৱেশ্চন আৰম্ভ কৰো বেসিক কোৱেশ্চনৰ পাছত আমি ৰিলেটিভ স্পীড আলোচনা কৰিম দেন আমি এভাৰেজ স্পীড ট্ৰেইন বেসড কোৱেশ্চন আৰু বুট এণ্ড ষ্ট্ৰীম এই চাৰিটা পাঁচটা টপিক আমি কমপ্লিট কৰাৰ লগে লগে আমাৰ আৰু টাইম ষ্টুডেন্ট ডিসটেন্সৰ প্ৰবলেম নাথাকে বেসিক কোৱেশ্চনত কিনো আছে বেসিক কোৱেশ্চনত আমি শিকিব লাগে আমাৰ যেটো ফৰ্মুলা আছে আমি টাইম স্পীড আৰু ডিসটেন্স এই যেটো চেপ্টাৰৰ নাম আছে এই নামটোৰ আমি তিনিটা কিৱৰ্ড দেখা পাওঁ তিনিটা কিৱৰ্ড মানে এটা হৈছে টাইম এটা হৈছে স্পীড আৰু এটা হৈছে ডিসটেন্স এই তিনিটা কিৱৰ্ডৰ কানেকশন থকা এটা ফৰ্মুলা আমি ইয়াতে দেখা পাওঁ আৰু ফৰ্মুলাটো হৈছে ডিসটেন্স ইকুৱেল কি আছিল ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম তো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি বহুত কেইটা কোৱেশ্চন এনসাৰ উলিয়াব পাৰো আৰু লগতে মই এইখিনিও কৈ দিব বিচাৰো যে এই যেটো চেপ্টাৰ আছে টাইম ষ্টুডেন্ট ডিসটেন্স বহুতে ভাবে যে এইটো চেপ্টাৰৰ বহুত কিবা কিবি ফৰ্মুলা আছে কিন্তু একচুয়ালি একো নাই ইয়াতে এটাই ফৰ্মুলা ইউজ হ'ব গোটেই চেপ্টাৰৰ হেতু হৈছে ডিএসটি বুলি আমি কওঁ ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম স্পীডৰ কথানো বুজাব লগা নাই স্পীড মানে কি হয় বেগ এজন মানুহে কিমান গতিৰে এটা জায়গা এটা কভাৰ কৰিছে মই যদি গুৱাহাটীলৈকে আহিছো পুৰা স্পীডৰ আহিছো বেছি বেগত আহিছো হয়নে হেতুকে স্পীড বুলি কয় কিমান জোৰত আহিছো নে লাহে লাহে আহিছো আৰু লগতে টাইমটো কি হয় কিমান সময় লাগিছে আহি পাওতে আৰু দূৰত্ব হৈছে এই জায়গা দুখৰৰ মাজত কিমান ডিসটেন্স আছে এইখিনি হৈছে আমাৰ একদম বেসিক কথা এটা এক্সামত যদি আমি কোৱেশ্চনৰ কথা কওঁ এক্সামত তোমালোকক যি কোনো ধৰণৰ কোৱেশ্চন দিব পাৰে তাৰ ভিতৰত তোমালোকক ক'ব পাৰে এখন বাইক এখন 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰি আছে ঠিক আছে এখন বাইক এখনৰ স্পীড হৈছে 50 কিলোমিটাৰ পাৰ আৱাৰ আৰু এই স্পীডত 50 কিলোমিটাৰ পাৰ আৱাৰ হৈছে বাইকখনৰ স্পীড আৰু এইটো স্পীডত বাইকখনে 4 ঘণ্টা গৈছে 4 ঘণ্টা গৈছে তেতিয়ালে কিমান সময় লাগিব এইটো কোৱেশ্চন 50 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত বাইক এখনে 4 ঘণ্টা গৈছে তেতিয়ালে বাইকখনক কিমান সময় লাগিব উলিয়াব নোৱাৰিম জানো নিশ্চয় উলিয়াব পাৰিম সৰি কিমান সময় নহয় কিমান দূৰত্ব গৈছে তো আমাক যদি কয় যে 50 কিলোমিটাৰ হৈছে স্পীড আৰু টাইম দিয়া আছে 4 ঘণ্টা এটা আমি জাস্ট এক্সামত কি চাব লাগে আমাক কোৱেশ্চনত এই যে ফৰ্মুলাটো আছে এতে তিনিটা ভেৰিয়েবল আছে ঠিক আছে তিনিটা ভেৰিয়েবল আছে ডিসটেন্স স্পীড আৰু টাইম তাৰে যিকোনো দুটা বস্তু যদি আমাক দিয়া থাকে যিকোনো দুটা ইয়াৰে যদি আমাক স্পীড আৰু টাইম দিয়া থাকে তেতিয়াহলে আমি ডিসটেন্স উলিয়াব পাৰিম ঠিক তেনেদৰে যদি আমাক যদি ইয়াতে ডিসটেন্স আৰু টাইম দিয়া থাকে আমাক সাপোজ ডিসটেন্স দিয়া আছে আৰু টাইম দিয়া আছে আমি কি কৰিম টাইমেৰে ডিসটেন্সক হৰণ কৰি দিম এটা স্পীড ওলাই যাব যদি আমাক ইয়াতে ডিসটেন্স আৰু স্পীড দিয়া থাকে ডিসটেন্স দিয়া আছে আৰু স্পীড দিয়া আছে তেতিয়াহলে আমি টাইম উলিয়াব পাৰিম মানে আলটিমেটলি এই তিনিটা ভেৰিয়েবলৰ যদি দুটা ভেৰিয়েবল আমাক দিয়া থাকে যিকোনো দুটা বস্তু আমি লগে লগে থাৰ্ড যেটো ভেৰিয়েবল আছে সেইটো উলিয়াব পাৰিম এটা ইয়াতে আমাক কৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীড সময় কিমান লাগিছে 4 ঘণ্টা এটা ইহত দুটা লগ হৈ পেলে ডিসটেন্স কিমান হ'ব তো এৰ পৰা ডাইৰেক্টলি আমি ক'ব পাৰিম ডিসটেন্স ইকুৱেল কি হ'ব 50 পূৰণ 4 তো কিমান আহি গল 200 কিলোমিটাৰ অৰ্থাৎ ডিসটেন্স হৈ গল আমাৰ 200 কিলোমিটাৰ তো জায়গাটোৰ দুখৰ মাজত দূৰত্ব হৈ যাব 200 কিলোমিটাৰ এটা এইখিনি হৈছে আমাৰ বেসিক কোৱেশ্চন আৰু এক্সামত ইমান বেসিক কোৱেশ্চন তো বাৰু এনেও নাহে তো আমি জাস্ট এবাৰ চাই থলো যাতে আমাৰ নেক্সট টপিকৰ লগত আমাৰ ইজি হয় এটা নেক্সট আমাৰ কি আছে এটা কি পইণ্ট নেক্সট ইম্পৰ্টেন্ট পইণ্ট আছে ৰিলেটিভ স্পীড কি হয় এটা ৰিলেটিভ স্পীড আকৌ বহুতে টান বুলি ভাবি থাকে ৰিলেটিভ স্পীড বেলেগ একো নহয় এই যেটো কনসেপ্ট আছে ন ৰিলেটিভ স্পীডৰ এই কনসেপ্টটো সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰতহে ব্যৱহাৰ হ'ব যিবিলাক কোৱেশ্চনত দুটা অবজেক্ট দুটা বস্তু একেটা সময়তে মুভ কৰি থাকিব
দুটা মুভিং অবজেক্ট বুলি তোমালোকে মনত ৰাখিবা যদি মই এটা কাহিনী কওঁ এটা কাহিনী এটা কৈ আছো সাপোজ যিকোনো এটা ষ্টৰী কৈ আছো এটা কুৱেশ্যন কৈ আছো সেই কুৱেশ্যনটোৰ ভিতৰত মই যদি কৈ আছো যে দুটা বস্তুৱে গতি কৰি আছে এনেকুৱাও ক'ব পাৰো যে দুখন বাইকৰ মাজত ৰেচ লগাইছে ৰেচ খেলি আছে দুখন বাইকে তো এই ৰেচ খেলিলে দুখন বাইকে মুভ কৰিব নে নাই নিশ্চয় কৰিব দুখন বাইকে গতি কৰি আছে তো এনেকুৱা ক্ষেত্ৰত আমি এইটো ৰিলেটিভ স্পীড কনচেপ্টটো লগাব পাৰিম যদি মই কওঁ যে দুখন ট্ৰেইনে একেটা দিশতে গতি কৰি আছে দুখন নাও একেটা দিশতে গতি কৰি আছে দুজন মানুহে একেটা দিশতে দৌৰি আছে বা দুজন মানুহে বিপৰীত দিশত দৌৰি আছে আহিব না এনেকুৱা কথা মানে আলটিমেটলি আমি এইটো ওভাৰঅল এটা কথা মনত ৰাখিম যদি দুটা বস্তুৱে একেটা সময়তে গতি কৰি থাকে দুটা বস্তু থাকিব লাগিব দুটা বস্তু একেটা সময়তে গতি কৰিব এনেকুৱা হ'ব পাৰে যে দুটা বস্তু এনেকৈ একেটা দিশতে গৈ আছে ঠিক আছে এনেকুৱা হ'ব পাৰে যে এটা বস্তু এইটো দিশত গৈ আছে এটা এইটো দিশত গৈ আছে দুটা দিশত এনেকৈ গৈ আছে কিন্তু কথাটো এনেকুৱা যে দুটা বস্তুৱে গতি কৰি থাকিব লাগিব এনেকুৱা নহয় যে কোনোবা এটা ৰৈ আছে কোনোবা এটা গৈ আছে ঠিক আছে দুটা মুভিং অবজেক্ট হ'ব লাগিব সেই ক্ষেত্ৰতহে ৰিলেটিভ স্পীডটো ইউজ হ'ব এতিয়া ৰিলেটিভ স্পীডক কেনেকৈ ইউজ কৰিব পাৰিবা ৰিলেটিভ স্পীডৰ আৰু ভিতৰত কি আছে ভিতৰত এনেকুৱা আমি যেতিয়া দুটা বস্তুৱে একেটা সময়তে গতি কৰিব এতিয়া মই যদি কওঁ যে এখন বাছে গুৱাহাটীৰ পৰা সাপোজ বঙাইগাঁও গৈ আছে আৰু আন এখন বাছে গুৱাহাটীৰ পৰা গৈ আছে তোমাৰ শিৱসাগৰ গৈ দিলো ঠিক আছে দুয়োটাৰ অপজিট ডাইৰেকশ্যন হয় এটাই গৈ আছে লোৱাৰ আছাম এটাই গৈ আছে আপাৰ আছাম এতিয়া এই যে বঙাইগাঁও গৈ আছে বা এটাই যে শিৱসাগৰ গৈ আছে এই বাছ দুখনে দুটা দিশত গৈ আছে ন দুটা অপজিট ডাইৰেকশ্যনত গৈ আছে এটা যদি আমি ডায়েগ্ৰাম বনাবলৈ ট্ৰাই কৰো এখনে গৈ আছে বাছ এইটো দিশত এইটো শিৱসাগৰ বুলি কৈ দিলে আৰু এইটো দিশত গৈ আছে বঙাইগাঁও ঠিক আছে এইখন গুৱাহাটীৰ পৰা গৈ আছে ঠিক আছে মাজত আছে গুৱাহাটী এতিয়া এই ক্ষেত্ৰত যদি আমি যদি চাওঁ দুয়োখন বাছে বিপৰীত দিশত গৈ আছে એટલે দুয়োখন বাছে প্ৰথম কথাটো আহিব গতি কৰি আছে নে নাই ইয়েছ গতি কৰি আছে দুয়োখনে গৈ আছে দুয়োখনৰ এটা নিজৰ স্পীড আছে দুয়োখনে মুভ কৰি আছে নেক্সট আমি যদি এনেকুৱা সিচুৱেচন আহে যে দুটা অবজেক্টে মুভ কৰি আছে এই ক্ষেত্ৰত দুয়োটা বস্তুৰে বেলেগ বেলেগ স্পীড থাকিব নে নাই নিশ্চয় থাকিব যোনখন বাছে শিৱসাগৰ গৈছে সেইখন বাছৰ স্পীড সাপোজ মই কৈ দিলো 50 কিলোমিটাৰ যোনখন বাছে শিৱসাগৰ গৈ আছে সেইখন বাছৰ স্পীড হৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু বঙাইগাঁও যাই থকা বাছখনৰ স্পীড হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বুজি পালা তো দুয়োখন বাছৰ দুটা বেলেগ বেলেগ স্পীড আছে এক্সামত যেতিয়া আমাক ক'ব যে দুখন বাছে এনেকৈ গতি কৰি আছে তো দুয়োৰে লগ হৈ পেলাই ৰিলেটিভ স্পীড কিমান আহিব আমি তাত ৰিলেটিভ স্পীড উলিয়াব লাগিব মানে দুটা স্পীড আমাক দিয়া থাকিব আমি সেই দুটা মাৰ্জ কৰি পেলাই এটা স্পীড ক'ব লাগিব আৰু সেই এটা স্পীড কোৱাৰ কাৰণে আমি কনচেপ্ট লগাব লাগিব কনচেপ্টটো কেনেকুৱা তোমালোকে মনত ৰাখিবা যেতিয়া দুটা বস্তুৱে বিপৰীত দিশে গতি কৰে দুটা বস্তুৱে যদি অপজিট ডাইৰেকশ্যনত মুভ কৰে তেতিয়াহ'লে সিহঁতৰ স্পীড দুটা যোগ হৈ যাব ঠিক আছে অপজিট ডাইৰেকশ্যনত মুভ কৰিলে সিহঁতৰ স্পীড দুটা সদায় কি হ'ব যোগ হৈ যাব এতিয়া ইয়াতে দেখিছো আমি দুখন বাছে দুটা অপজিট ডাইৰেকশ্যনত গৈ আছে মানে ইহঁতৰ ৰিলেটিভ স্পীড কিমান হ'ব ৰিলেটিভ স্পীড হ'ব 60 যোগ 50 কিমান 110 কিলোমিটাৰ প্ৰতি ঘণ্টা বুজি পালা এইটো হৈছে ৰিলেটিভ স্পীডৰ কনচেপ্ট আৰু যদি ইহঁতে যদি একেটা দিশতে যায় সাপোজ দুয়োখন বাছে একেটা দিশতে গৈ আছে মানে গুৱাহাটীৰ পৰা এটাই গৈ আছে শিৱসাগৰ আৰু আনটোৱে গৈ আছে শিৱসাগৰ এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত তোমালোকে ক'ব লাগিব একেটা দিশতে গৈ আছে মানে সিহঁতৰ ডিফাৰেন্সটো মানে সিহঁতৰ পাৰ্থক্য তেতিয়া কি কৰিলেহেঁতেন 60ৰ পৰা 50টো বিয়োগ যদি দুটা বস্তুৱে একেটা দিশতে গতি কৰি থাকে ৰিলেটিভ স্পীডটো কি হয় সিহঁতৰ ডিফাৰেন্সটো আহিব আৰু যদি অপজিট ডাইৰেকশ্যনত গৈ থাকে বিপৰীত দিশত তেতিয়াহ'লে কি হ'ব যোগ হ'ব এতিয়া ইয়াতে অপজিট ডাইৰেকশ্যনৰ আৰু এটা কনচেপ্ট আহিব কেনেকুৱা কনচেপ্ট তোমালোকে এনেকুৱাও ক'ব পাৰা যে এখন বাছ আছে বঙাইগাঁও ঠিক আছে বঙাইগাঁৱৰ পৰা সেই বাছখনে গুৱাহাটীৰ ফালে আহি আছে 30 কিলোমিটাৰ স্পীডত বঙাইগাঁৱৰ পৰা গুৱাহাটীৰ ফালে আহি আছে ঠিক তেনেদৰে গুৱাহাটীৰ পৰা এখন বাছে বঙাইগাঁও যাবলৈ সাজু হৈছে গুৱাহাটীৰ পৰা এখন বাছে 50 কিলোমিটাৰ বেগত গুৱাহাটীৰ পৰা বঙাইগাঁও যাবলৈ ষ্টাৰ্ট কৰিছে ইয়াতে যদি চোৱা ইয়াতেও দুয়োখন বাছে কি কৰিছে মুখামুখিভাৱে আহি আছে মানে দুয়ো একেটা দিশতে যোৱা নাই আমি জাষ্ট গুৰুত্ব কি দিব লাগে যে দুটা অবজেক্টৰ যদি কথা কওঁ এতিয়া দুটা অবজেক্ট বুলি ক'লে বাইক হ'ব পাৰে বাছ হ'ব পাৰে ট্ৰেইন হ'ব পাৰে নাও হ'ব পাৰে যিকোনো হ'ব পাৰে দুজন মানুহৰ কথা ক'ব পাৰে যদি মানুহ দুজনে বিপৰীত দিশত মানে একেটা দিশত নাযায় পেলাই এইটো যদি চোৱা ন এইটো অপজিট ডাইৰেকশ্যন এইখন বাছে গৈ আছে এইটো দিশত এইখনে এইটো দিশত হয় নে অপজিট ডাইৰেকশ্যন এইটো চোৱা এইখনে এইটো মানে বেলেগ বেলেগ দিশত যাই আছে যদি বেলেগ বেলেগ দিশত গতি কৰে তেতিয়াহ'লে সদায় আমি কি কৰিম সিহঁতৰ যিটো স্পীড থাকিব স্পীড দুটা যোগ কৰিব লাগে অৰ্থাৎ এই দুখন বাছৰ ৰিলেটিভ স্পীড হ'ব 50 যোগ 30 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ যাব আমাৰ দুয়োখনৰ আমাৰ ৰিলেটিভ স্পীড আৰু যদি একেটা দিশতে গতি কৰে যদি এনেকুৱা টাইপৰ সিচুৱেচন আহে যে এখন বাছে গুৱাহাটীৰ পৰা গৈ আছে শ্বিলং আৰু আন এখন বাছে সেই একেটা দিশতে গৈ আছে গুৱাহাটীৰ পৰা শ্বিলঙে গৈ আছে একেটা দিশতে সেম ডাইৰেকশ্যন যদি হয় কি কৰিব লাগে সিহঁতৰ যিটো স্পীড থাকিব তাৰ ডিফাৰেন্সটো ল'ব লাগে তোমালোকে নোট বুলি লিখি থৈ দিয়া এইখিনি বুজিতো সকলোৱে পালা চাগে কেনেকৈ কি কনচেপ্ট আহিব ৰিলেটিভ স্পীডটো ইমানে সিম্পল হয় তাৰ কাৰণে প্ৰথম পইণ্টটো এনেকুৱা ৰিলেটিভ স্পীড সেইবিলাক কুৱেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব যিবিলাক কুৱেশ্যনত দুটা বস্তুৱে মুভ কৰি থাকে দুটা বস্তুৱে গতি কৰি থাকিব লাগিব তেতিয়াহে ৰিলেটিভ স্পীড কি হ'ব ইউজ হ'ব
সেকেন্ড পইণ্টটো কেনেকুৱা সেকেন্ড পইণ্টটো হৈছে যদিহে সিহঁতে একেটা দিশতে গৈ থাকে একেটা দিশত সেম ডাইৰেকশন তেতিয়াহ'লে ৰিলেটিভ স্পীডত কি হ'ব সিহঁতৰ ডিফাৰেন্সটো আহিব আৰু যদি অপোজিট ডাইৰেকশনত আহে তেতিয়াহ'লে সিহঁতৰ যোগফলটো আহিব হৈ গ'ল এইখিনি তো ৰিলেটিভ স্পীড আমাৰ কমপ্লিট হৈ গ'ল বেসিক কোৱেশ্চন আমাৰ কমপ্লিট হৈ গ'ল এটা নেক্সট আহিছে এভাৰেজ স্পীড ট্ৰেইন বেস আৰু বোট এণ্ড ষ্ট্ৰীম এটা তোমালোকে ভাবি আছা চাগে ইমান স্পীডত গ'ল নে দুটা টপিক এই দুটা টপিকৰ কোৱেশ্চন এক্সামত খুব কম আহে তো বহুত বেছি ইমান ভিতৰত সোমাই লাভ নাই এটা মেইন এক্সামৰ ওৰিয়েণ্টেড যদি কোৱেশ্চনৰ কথা কওঁ এক্সামত আহা কোৱেশ্চন আছে এভাৰেজ স্পীডত এভাৰেজ স্পীডৰ কোৱেশ্চন যোৱাবাৰো আহিছিলে তাৰে আগৰবাৰো আহিছিলে আৰু সাইমালটেনিয়াছলি যিবিলাক এপিএছচিৰ আমাৰ ডিপাৰ্টমেন্টেল এক্সাম হয় ডিপাৰ্টমেন্টেল এক্সামতো এভাৰেজ স্পীডৰ কোৱেশ্চন আহে আৰু লগতে ট্ৰেইন বেসড কোৱেশ্চন আহে বোট এণ্ড ষ্ট্ৰীম আহে তো এইকেইটা খুব ইম্পৰ্টেন্ট বাকি এইখিনি হৈছে আমাৰ বাকি তিনিটা কনসেপ্ট বুজাৰ কাৰণে কৰা প্ৰিপাৰেচন ঠিক আছে এইখিনি নজনাকৈ ইয়াতে সোমাব নোৱাৰো সেইকাৰণে আমি প্ৰথমতে বেসিক্স খিনি শিকি ললো এটা স্টাৰ্ট কৰিছো এভাৰেজ স্পীডৰ হৈতে এভাৰেজ স্পীড বুলি ক'লে এভাৰেজ স্পীডৰ এটা ফৰ্মুলা আহিব এনেকুৱা নহয় যে ফৰ্মুলাটো কিবা ডিফাৰেন্ট একো ডিফাৰেন্ট নহয় এভাৰেজ স্পীড ইকুৱেল মনত ৰাখিবা টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম ঠিক আছে এইটো হৈছে আমাৰ এভাৰেজ স্পীডৰ ফৰ্মুলা টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম ঠিক আছে এভাৰেজ স্পীড ইকুৱেল কি আহিব টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম আৰু এভাৰেজ স্পীড বুলি কোৱাৰ লগে লগে এই চেপ্টাৰটো মাত্ৰ দুটা ধৰণৰ কোৱেশ্চন আছে তোমালোকে এভাৰেজ স্পীডৰ কনসেপ্টটোত বা এভাৰেজ স্পীডৰ যেটো টপিক আছে সেই টপিকটোৰ মাত্ৰ দুটা কোৱেশ্চন ভালদৰে চাব লাগে এক্সামত তাৰ বাহিৰত কোৱেশ্চন নাহে কাৰণ এইটো কনসেপ্টটো তাৰ বাহিৰত কোৱেশ্চন নাহে সেই দুটাই কোৱেশ্চন ঠিক আছে প্ৰথম কোৱেশ্চনটো ফালে আহিছো যেটো কোৱেশ্চন খুব ফ্ৰিকুৱেন্টলি এক্সামত সুধি থাকে তাৰ পিছত সেকেন্ড কোৱেশ্চনটো চাই লম যেটো অকমান ক্ৰিটিকেল কোৱেশ্চন কিন্তু নিশ্চয় তোমালোকে বুজি পাই যাবা প্ৰথম কোৱেশ্চন এনেকুৱা আমাক এক্সামত বৰ ফ্ৰিকুৱেন্টলি এটো মানে বহুত বেছি আহি থাকে তোমালোকক কোৱেশ্চনটো ক'লে হয়তো তোমালোকে লগে লগে গম পাই যাবা আমাক কয় এজন মানুহে ঘৰৰ পৰা স্কুললৈকে গৈছে ঠিক আছে এইটো হৈছে ঘৰ আৰু এইটো হৈছে স্কুল তো ঘৰৰ পৰা স্কুললৈকে এজন মানুহে গৈছে আৰু যাওতে স্পীড আছিল 40 কিলোমিটাৰ প্ৰতি ঘণ্টা 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু যেতিয়া স্কুলৰ পৰা ঘৰলৈকে উভতি আহিছে ইভিনিং তেতিয়া মানুহজনৰ স্পীড হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া আমাক কব এই ঘৰৰ পৰা স্কুললৈকে অহা যোৱা কৰাৰ বাবদ মানুহজনৰ এভাৰেজ স্পীড উলিওৱা ঠিক আছে আকৌ এবাৰ ৰিপিট কৰি আছো কোৱেশ্চনটো ভালদৰে শুনা এক্সামত যোৱাবাৰো আহিছিলে আমাক কয় যে এজন মানুহে নিজৰ ঘৰৰ পৰা স্কুললৈকে যাব ঠিক আছে আৰু যাওতে কিবা এটা স্পীডত যাব আৰু আহোতে বেলেগ এটা স্পীডত আহিব সদায় মনত ৰাখিবা এভাৰেজ স্পীড সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এভাৰেজ স্পীডটো কেনেকুৱা বস্তু মানে বা সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব যত মানুহজনে এটা নিৰ্দিষ্ট ডিসটেন্স এটা একদম সৰু এক্সাম্পল দি আছো এইটো ভালদৰে বুজি লোৱা এভাৰেজ স্পীডৰ গোটেই কনসেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকৰ নিজৰ ঘৰৰ পৰা গুৱাহাটীলৈকে এটা ডিসটেন্স আছে ঠিক আছে যদি তাতকৈ সহজ কৰিব লাগে মই সাপোজ এক্সাম্পল দিলো গুৱাহাটীৰ পৰা শিলং যাব লাগে ওকে এতিয়া গুৱাহাটীৰ পৰা শিলং যাওতে আমাৰ দুটা সিনাৰিও হ'ব পাৰে দুটা কাহিনী ঘটিব পাৰে ৰাস্তাত কি কাহিনী প্ৰথম এনেকুৱা হ'ব পাৰে আমি গুৱাহাটীলৈকে যেতিয়া গাড়ী চলাইছো আমি যেতিয়া বাইকত গৈ আছো বা কাৰত গৈ আছো বা বাছত গৈ আছো আমি যাই থাকোতে এটা কনস্টেন্ট স্পীডত আমি শিলংলৈকে গুচি গলো কনস্টেন্ট স্পীড মানে কেনেকুৱা আমি কি কৰিছো 60 কিলোমিটাৰলৈকে স্পীডটো উঠাই দিছো যে 60 কিলোমিটাৰ স্পীডত যাম কৰি পেলাই গাড়ীখন পৰা ফিক্স কৰি থৈ দিছো 60 কিলোমিটাৰত ফিক্স গৈ আছো ঠিক আছে 60 কিলোমিটাৰত ফিক্স তেনেকে গৈ আছো গৈ শিলং পাই গৈছো একদম হয়তো তেনেকুৱা হ'ব পাৰে নহলে কি হ'ব নহলে আমি গৈ আছো 30 কিলোমিটাৰ স্পীডত তাৰপিছত দেখিলো জোৰাবাটত ইয়াতে ৰাস্তাটো অকমান বেছি টাৰ্নিং আছে তো স্পীডটো অকমান কমাই দিলো 10 কিলোমিটাৰ প্ৰথমতে আছিল কিমান 50 কিলোমিটাৰ কৰি দিলো প্ৰথমতে স্পীড আছিল 50 কিলোমিটাৰ প্ৰতি ঘণ্টা যেনি আমি জোৰাবাট পালো যেনি তাত টাৰ্নিং বিলাক আহি গ'ল আমি কি কৰিলো স্পীডটো কমাই পেলাই 30 কিলোমিটাৰ কৰি দিলো এতিয়া 30ত গৈ আছো তাৰপিছত আৰু যেতিয়া ভাল ৰাস্তা পালো ভাল ৰাস্তা পোৱাৰ লগে স্পীডটো আকৌ বঢ়াই দিলো ঠিক আছে ভাল ৰাস্তা পোৱাৰ পিছত আকৌ বঢ়াই দিছো আৰু তাৰপিছত আমি কি কৰিলো নেক্সট আৰু যেতিয়া বেয়া ৰাস্তা আহি গ'ল সাপোজ অকমান বেছি টাৰ্নিং আছে বেছি জিগজেগ ৰোড আছে তো আমি কি কৰিলো আৰু অলপমান কমাই দিলো স্পীডটো এতিয়া ইয়াতে আমাৰ এই কাহিনীটোত মই যেটো সেকেন্ড কাহিনী কলো তাত মই কি কৈছো যে আমি স্পীডটো কেতিয়াবা বঢ়াইছো কেতিয়াবা কমাইছো হয়নে কিছুমান জায়গাত আমি স্পীডটো বহুত বঢ়াই দিছো 60 কিলোমিটাৰ পাৰ আৱাৰত গাড়ী চলাইছো কিছুমান জায়গাত আমি স্পীডটো একদম কমাই দিছো 10 কিলোমিটাৰত চলাইছো ৰাস্তা একদম বেয়া হয়নে আৰু আৰু আগৰ কাহিনীটোত কি আছিল প্ৰথম কাহিনীটোত আছিল গুৱাহাটীৰ পৰা শিলংলৈকে এটা স্পীডত মানে 60 কিলোমিটাৰ স্পীডত আমি গৈ আছিলো হয় তো আমাৰ এভাৰেজ স্পীডৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো সেইবিলাক কাহিনীৰ ক্ষেত্ৰত ইউজ হ'ব যত এজন মানুহে এটা নিৰ্দিষ্ট ডিসটেন্স যাবলৈকে বেলেগ স্পীড ইউজ কৰিব এতিয়া ইয়াতে কি কৰিছে ঘৰৰ পৰা স্কুললৈকে গৈছে বেলেগ স্পীডত স্কুলৰ পৰা ঘৰলৈকে আহিছে 60 কিলোমিটাৰ স্পীডত স্পীড বেলেগ তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰতহে এভাৰেজ স্পীড এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰতে আমাক গড় গতিবেগ উলিয়াব দিয়ে বাকি যদি আমাক এনেকুৱা হ'লহেঁতেন ইয়াতে যে এজন লৰাই ঘৰৰ পৰা স্কুললৈকে গৈছে 40 কিলোমিটাৰ স্পীডত আৰু স্কুলৰ পৰা ঘৰলৈকে উভতি আহিছে 40 কিলোমিটাৰ স্পীডত গৈছেও 40 কিলোমিটাৰত আহিছেও 40 কিলোমিটাৰ স্পীডত তেতিয়াহ'লে এইটো কোৱেশ্চনত এভাৰেজ স্পীডৰ কোনো ইউজে নাই
এভাৰেজ স্পীডৰ দৰকাৰে নাই প্ৰথমতে তোমালোকে ইম্পৰ্টেন্সটো জানিবই লাগিব তোমালোকে কুৱেশ্যন পঢ়ি পেলাই গম পাব লাগিব ন যে এইটো কুৱেশ্যন এভাৰেজ স্পীডৰ হয় নে নাই এতিয়া তোমালোকে হয়তো ফিলও কৰিছা যিকেইজনে কন্টিনিউয়াছলি ভিডিঅ চাই আছা মোৰ ষ্ট্ৰেটেজি কেতিয়াও এইটো নহয় যে তোমালোকক দুটা কুৱেশ্যন কৰাই দিলো দুটা কুৱেশ্যন কৰি পেলাই চাই নকৰিবা সাকসেসফুল হবা বুলি এটা সাকসেসফুল হোৱাৰ ষ্ট্ৰেটেজি নহয় মেথছ পঢ়াৰ টেকনিক আউটডেটেড হৈ গৈছে কুৱেশ্যন ট্ৰাই কৰি থাকিলো দুটা কুৱেশ্যন কৰিলো নহয় এইটো টেকনিক তোমালোকে প্ৰথমতে জানিব লাগিব এভাৰেজ স্পীড হয় কি এভাৰেজ স্পীড ক'তনো ব্যৱহাৰ হয় তাৰ পাছতে জানিব লাগিব সলভ কেনেকে কৰে যদি তোমালোকে গমেই নোপোৱা যে কোনটো কুৱেশ্যনৰ ইউজ কৰিম সলভ কৰিব শিকি কি লাভ আছে অকল শেষৰ পাৰ্টটো ইম্পৰ্টেন্ট নহয় সলভ কৰাটো হৈছে একদম লাষ্ট লাইন অফ মানে প্ৰসেস হয়নে আমি যিকোনো এটা বস্তু সলভ কৰাটো শেষৰ কথা কিন্তু প্ৰথমতে আমি সেই সিচুৱেশনটো আহিল তো এইবিলাক কথা জানিব লাগিব এটা ইয়াতে আমি গম পাইছো যদি এজন মানুহে বেলেগ বেলেগ স্পিডত গতি কৰে মানে প্ৰথমতে বেলেগ স্পিডত গৈছে তাৰপিছত বেলেগ স্পিডত গৈছে তেনেকুৱা কুৱেশ্যনত হে এভাৰেজ স্পিড ইউজ হ'ব এটা ইউজ কেনেকে কৰিম তাতে আকৌ দুটা কনসেপ্ট আছে ফাৰ্স্ট কনসেপ্টটো এনেকুৱা যদি এজন মানুহে সমান ডিসটেন্স সেম ডিসটেন্স মানে সমান পৰিমাণৰ দূৰত্ব যদি বেলেগ বেলেগ স্পিডত গতি কৰে তেতিয়াহ'লে এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি ফৰ্মুলাটো হৈছে টুৱাইস ab ডিভাইডেড বাই a প্লাস b এইটো হৈছে ফৰ্মুলা এই ফৰ্মুলাটো চাগে সকলোৱে দেখিছা এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় তো টুৱাইস ab ডিভাইডেড বাই a প্লাস b মানে যদি এক্সামত এনেকুৱা সিচুৱেশন আহে যে এজন মানুহে এটা দূৰত্ব এটা আছে দূৰত্বটো ফিক্স দূৰত্ব মানে কি এটা তোমালোকে চোৱা ঘৰৰ পৰা স্কুললৈকে যিমান দূৰ স্কুলৰ পৰা ঘৰলৈকে কিবা বেলেগ দূৰ নেকি নহয় হয় না কথাটো এটা গুৱাহাটীৰ পৰা শিলঙলৈকে যিমান দূৰ শিলঙৰ পৰা গুৱাহাটীও সিমানেই দূৰ বেলেগ হ'ব জানো এটা একোটো বেলেগ নহয় ন তো এক্সামৰ আমাৰ সেইটোৱে কয় যে এজন মানুহে ঘৰৰ পৰা স্কুললৈকে গৈছে যাওঁতে স্পীড আছিলে এইটো হওঁতে স্পীড আছে এইটো এটা স্পীড বেলেগ কিন্তু ডিসটেন্সটো কি ডিসটেন্স সমান ডিসটেন্স ইয়াতে চেঞ্জ হোৱা নাই আৰু কিছুমান কুৱেশ্যন এইটো ক'ব যে এজন মানুহে ঘৰৰ পৰা অফিচলৈকে গৈছে ঠিক আছে ঘৰৰ পৰা অফিচ গৈছে ঘৰৰ পৰা স্কুল গৈছে কেতিয়াবা এনেকুৱাও হ'ব যে ক'ব যে মানুহজনে এ বিন্দুৰ পৰা এ পইণ্টৰ পৰা বি লৈকে গৈছে আৰু বিৰ পৰা এ লৈকে উভতি আহিছে এৰ পৰা বি লৈকে গৈছে বিৰ পৰা এ লৈকে উভতি আহিছে ঠিক আছে a person travels from point A to point B at a speed of 40 km/h and returns from B to A at 60 km/h then find his average speed কুৱেশ্যনটো বুজি পালা এই কুৱেশ্যনটো তোমালোকে লিখিও ল'ব পাৰিবা অকনমান স্লো ডাউন কৰিবা ভিডিঅটো কাট কৰিবা লিখি ল'বা তো ইয়াতে আলটিমেটলি আমাৰ এক্সামত যিকোনো সিনাৰিও দিব পাৰে কিন্তু আমাৰ কনসেপ্টটো কেনেকুৱা আমাৰ কনসেপ্টটো হৈছে এজন মানুহে যদি এটা নিৰ্দিষ্ট দূৰত্ব এটা ফিক্স দূৰত্ব যদি এবাৰ গৈছে এবাৰ ঘূৰি আহিছে গৈছে আৰু ঘূৰি আহিছে কিন্তু বেলেগ স্পীডত আৰু আমাক কৈছে এভাৰেজ স্পীড উলিবা তো আমি কি কৰিম এই ফৰ্মুলা টুৱাইস ab ডিভাইডেড বাই a প্লাস b এটা এইটো ফৰ্মুলা ইউজ নকৰাকৈও এইটো এনসাৰ উলিয়াব পাৰি কিন্তু আজি মই সেইটো মেথডৰ পিনে নাযাওঁ কাৰণ এতিয়া আমাৰ বেছি সময় নাই আমি এইটো টাইমত যদি আৰু বেছি কনসেপ্টৰ পিনে যাওঁ বেছি দীঘলীয়া হৈ যাব ক্লাছটো কিন্তু সেই কনসেপ্টবিলাক ইউজফুল হয় যদি তোমালোকে বিচৰা যে নেক্সট টাইম কেতিয়াবা একদম ডেপথত পঢ়িব লাগে ইন ডিটেইলছ পঢ়িব লাগে নিশ্চয় আমাৰ ইয়াতে কোৰ্স থাকিবই বা মই ক্লাছ অনলাইনতো কৰি থাকিম তো তোমালোকে পাই থাকিবা কিন্তু বৰ্তমান যেটো আমাৰ এটা ষ্ট্ৰেটেজি আছে আমাৰ এটা টাৰ্গেট আছে এক্সামৰ আগত আমি খতম কৰিব লাগে ইম্পৰ্টেন্স খিনি তো আমি অলপমান জলদি গৈ আছো তো এই ফৰ্মুলাটোত আমি যদি ডাটা কেইটা বহাই দিও কেনেকে বহাম তো ইয়াতে a আৰু b বেলেগ একো নহয় ইয়াতে স্পীড দুটা স্পীড আছে ন তো আমি কি লিখিম 2 * 40 কিলোমিটাৰত গৈছিলে 60 কিলোমিটাৰত উভতি আহিছিলে 60 + 40 কিমান হ'ব এটা হৈ যাব 100 এটা 0 কাট কৰি দিয়া কিমান হৈ গ'ল 6 4 * 24 2 48 কিলোমিটাৰ/h মোৰ লাকিলি এনেকুৱা ফিল হৈছে এইটো কোৱেশ্চনে চাগে আহিছিলে এই সেম কোৱেশ্চনটো চাগে তোমালোকৰ আহিছিলে লাষ্ট ইয়াৰৰ তোমালোকে সিসেটৰ পেপাৰখন চাইছা চাগে সকলোৱে মেথছৰ তাত এইটো কোৱেশ্চনে আছিলে যে এভাৰেজ স্পীড কি হ'ব তো আমাৰ কাৰেক্ট আনসাৰ আহিব লাগে 48 কথাটো হল কি আমি কোৱেশ্চনত কোনটো কোৱেশ্চনৰ এই ফৰ্মুলাটো ইউজ কৰিম সেইটো জানিবই লাগিব এতিয়া এক্সামত সদায় তোমালোকক এনেকৈয়ে কৈ নিদিয়ে যে এজন মানুহে ঘৰৰ পৰা স্কুললৈকে গৈছে এজন মানুহে ঘৰৰ পৰা অফিচলৈকে গৈছে এজন মানুহে এ বিন্দুৰ পৰা বি বিন্দুলৈকে গৈছে বিৰ পৰা এ লৈকে আহিছে অকল সেইটো নহয় কেতিয়াবা আৰু অলপমান ঘূৰাই পেলাই ক'ব কি ঘূৰাই ক'ব চাবা দেই এক্সামত কুৱেশ্চনবিলাক কেনেকৈ ঘূৰি থাকে তোমালোকে অকনমান এনালাইজ কৰিবলৈ ট্ৰাই কৰা তোমালোকে বুজি পালা চাগে এইটো কোৱেশ্চন এটা নেক্সট চাবা দেই নেক্সট কোৱেশ্চনটো কেনেকৈ অকমান ঘূৰাই পেলাই দিয়ে যাতে এক্সামত কনফিউজন লাগে ষ্টুডেন্টৰ কোৱেশ্চনটো কেনেকুৱা চাই লবা তো আমাক এইবাৰ ক'ব আমাক এনেকুৱাও কেতিয়াবা কাহিনী কৈ দিয়ে এজন মানুহে এটা নিৰ্দিষ্ট যাত্ৰাৰ চাবা দেই মই ডায়াগ্ৰাম বনাই আছো এজন মানুহে এটা নিৰ্দিষ্ট যাত্ৰাৰ আধা এটা নিৰ্দিষ্ট যাত্ৰাৰ ইয়াৰে পৰা ইয়ালৈকে এটা যাত্ৰা এটা আছে ঠিক আছে তোমালোকে ধৰি লোৱা এইটো গুৱাহাটীৰ পৰা শিলং ফুৰিব যাব ঠিক আছে শিলং যাব তো আমাক কয় এজন মানুহে এটা নিৰ্দিষ্ট যাত্ৰাৰ প্ৰথম আধা দূৰত্ব আধা মানে কি এইটো আধা কৰি দিলো মই
প্ৰথম আধা দূৰত্ব 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে প্ৰথম আধা দূৰত্ব হৈছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আৰু শেষৰ ভাগ দূৰত্ব 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গতি কৰে শেষৰ খিনি দূৰত্ব কিমানত যাব শেষৰ আধা মানে এইখিনি যাব 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত এতিয়া আমাক ক'ব মানুহজনৰ এই গোটেই যাত্ৰাটোৰ গড় গতিবেগ উলিওৱা কোৱেশ্চন তোমালোকে লিখি ল'ব পাৰা মই কৈ দিছো এবাৰ person travels half a person travels half of a certain journey at 40 km/h and the second half at 60 km/h then find his average speed ঠিক আছে এইটো কোৱেশ্চন তো এতিয়া এইটো কোৱেশ্চন তোমালোকে মন কৰিলে দেখিবা ইয়াতে মই আধা বুলি কৈছে নাই প্ৰথম আধা মানে কি যদি এই গোটেইটো এটা যাত্ৰা হয় তাৰে প্ৰথম আধা দূৰত্ব গৈছে এটা স্পীডত সেকেন্ড আধা গৈছে এটা দূৰত মানে এই দুটা জায়গা সমান হয়নে নাই ইয়াৰে পৰা ইয়ালৈকে যিমান ইয়াৰে পৰা ইয়ালৈকে সমান হয়নে হয় সমান মানে এইটো কোৱেশ্চনতো এই একেটা ফৰ্মুলা ইউজ হ'ব আৰু এনসাৰো হে একেটাই আহিব যেনেকৈ ডাটা মই সেম ৰাখিছো মই 40 আৰু 60 কিলোমিটাৰ ৰাখিছো ন মানে এনসাৰো হে 48 আহিব এনসাৰ বেলেগ নাহে এতিয়া এই কোৱেশ্চনটো আগৰ কোৱেশ্চনটোৰ লগত ডিফাৰেন্ট একো নাই আগৰ কোৱেশ্চনটো কি আছিল ঘৰৰ পৰা স্কুললৈকে যাব স্কুলৰ পৰা ঘৰত গুচি আহিব মানে আলটিমেটলি সমান ডিসটেন্স দূৰত্ব সমান আছিল সেই সমান একেখিনি দূৰত্বই দুবাৰ গৈছে এবাৰ এনেকে গৈছে এবাৰ তলৰ পৰা ঘূৰি আহিছে এতিয়া ইয়াতে কেনেকুৱা ইয়াত এনেকে গৈছে আকৌ এবাৰ এনেকে গৈছে একে কথা মানে ডিসটেন্স দুটা সমান হয় স্পিড বেলেগ তো ফৰ্মুলা একে থাকিব বুজি পালা তো এইটো তোমালোকক দিব পাৰে যেনেকৈ যোৱাবাৰ সেইটো দিছিলে এইবাৰ এইটো দিব পাৰে তো এনেকুৱা দিলেও হয় নাখাবা ডাইৰেক্টলি এইটো ফৰ্মুলা ইউজ কৰিবা আনসাৰ আহি গ'ল এতিয়া এইটো হৈছে এভাৰেজ স্পিডৰ প্ৰথমটো টাইপৰ কোৱেশ্চন এতিয়া আহিছো সেকেন্ড টাইপৰ কোৱেশ্চনৰ ফালে সেকেন্ড টাইপৰ কোৱেশ্চনটো কেনেকুৱা তো সেকেন্ড টাইপৰ কোৱেশ্চনটো অকমান ডিফাৰেন্ট মই অলৰেডি তোমালোকক বুজাই থৈ দিলো এভাৰেজ স্পিড কি হয় এভাৰেজ স্পিড সেইবিলাক কোৱেশ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব যত এজন মানুহে এটা যাত্ৰা এটা বহুত ডাঙৰ যাত্ৰা এটাৰ যদি বেলেগ বেলেগ স্পিডত যায় মানে এইখিনি কিবা এটা স্পিড এইখিনি কিবা এটা স্পিড এইখিনি কিবা এটা স্পিড এইখিনি কিবা এটা স্পিড তেতিয়া কি হয় এভাৰেজ স্পিড ব্যৱহাৰ হয় তো ইয়াতে এভাৰেজ স্পিড ব্যৱহাৰ ক'ত হয় বুজি পালো বাকি এভাৰেজ ফৰ্মুলা কি আছিল এভাৰেজ স্পিডৰ ফৰ্মুলা আছিল টোটেল ডিসটেন্স ডিভাইড বাই টোটেল টাইম এভাৰেজ স্পিড বুলি ক'লে ফৰ্মুলা কি আহিব টোটেল ডিসটেন্স টোটেল টাইম এটা আহিছো কোৱেশ্চনৰ ফালে যদি আমাক কোনোবাই কয় এজন মানুহে এটা যাত্ৰা এটা কৰিছে ঠিক আছে এই যাত্ৰাটোৰ প্ৰথমতে গৈছে 200 কিলোমিটাৰ তাৰ পিছত গৈছে 500 কিলোমিটাৰ ঠিক আছে এজন মানুহে প্ৰথম 200 কিলোমিটাৰ এটা যাত্ৰাৰ কোৱেশ্চনটো শুনি যাব ভালদৰে এজন মানুহে এটা যাত্ৰা এটা কৰিছে সেই যাত্ৰাটোৰ প্ৰথম 200 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে প্ৰথম 200 কিলোমিটাৰ 4 ঘণ্টাত আৰু শেষৰ 500 কিলোমিটাৰ 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 100 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত অতিক্ৰম কৰে ঠিক আছে এইটো কোৱেশ্চন তো ইয়াতে তোমালোকে দেখিবা আমাক কৈছে এজন মানুহে এটা নিৰ্দিষ্ট যাত্ৰা এটা কৰিব মানুহজনে সেই যাত্ৰাটোৰ প্ৰথম 200 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে মানে 4 ঘণ্টাত 200 কিলোমিটাৰ গুচি গৈছে তাৰপিছত তাৰে পিছৰ 500 কিলোমিটাৰ তাৰে পিছত যিখিনি 500 কিলোমিটাৰ আছে সেই 500 কিলোমিটাৰটো 100 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰে মানে এই যেটো 500 কিলোমিটাৰ আছে এটো কিমান স্পিডত গৈছে 100 কিলোমিটাৰ/আৱাৰ স্পিডত গৈছে আমাক এটা ওয়েৰে কোৱেশ্চন কৰিব যে মানুহজনৰ এভাৰেজ স্পিড উলিওৱা আমি সকলোৱে জানো মানুহ এজনৰ এভাৰেজ স্পিড কেনেকৈ উলিয়ায় এভাৰেজ স্পিড উলিয়াবলৈ হলে স্পিড বেলেগ হ'ব লাগে এটা চোৱা স্পিড যদি বেলেগ হয় টাইমও বেলেগ লাগিব ন লাগিব স্পিড বেলেগ মানে কি টাইমও বেলেগ লাগিব এটা এভাৰেজ স্পিডৰ ফৰ্মুলা কি আছিল এভাৰেজ স্পিড বুলি কোৱাৰ লগে লগে তোমালোকে ফৰ্মুলাটো একেলগে মনত ৰাখিবা দেই এভাৰেজ স্পিডৰ ফৰ্মুলাটো হৈছে টোটেল ডিসটেন্স ওপৰত লিখিব লাগিব টোটেল ডিসটেন্স আৰু তলত লিখিম টোটেল টাইম ঠিক আছে টোটেল ডিসটেন্স বুলি ক'লে কি আহিব টোটেল ডিসটেন্স বুলি ক'লে ইয়াৰে পৰা এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্ব এইটোক কয় টোটেল ডিসটেন্স ঠিক আছে এভাৰেজ স্পিডৰ সদায় আমি টোটেল ডিসটেন্স আলোচনা কৰিম মানে গোটেই যাত্ৰাটোৰ দূৰত্ব কিমান গোটেই জাৰ্নিটো ঠিক আছে গোটেই জাৰ্নিটোৰ দূৰত্ব কিমান তো এটা দেখিবা তোমালোকে টোটেল ডিসটেন্স কিমান আহিব 200 কিলোমিটাৰ যোগ কিমান আহিব 500 কিলোমিটাৰ হল ডিভাইডেড বাই টোটেল টাইম বুলি ক'লে কি আহিব এটা কিমান সময় লাগিছে তো তোমালোকে দেখি আছা যে প্ৰথম যেটো 200 কিলোমিটাৰ আছে প্ৰথম 200 কিলোমিটাৰ যাওঁতে সময় লাগিছিল 4 ঘণ্টা তো ইয়াতে 4 ঘণ্টা লিখিলো এটা শেষৰ খিনি যাওঁতে কিমান সময় লাগিছিল কোৱাচোন এটা শেষৰ খিনি যাওঁতে কিমান সময় লাগিছিল আমি গম নাপাও আমাক এটা স্পিড হে দিয়া আছে তো স্পিড যদি দিয়া আছে ডিসটেন্স দিয়া আছে আমি টাইম উলিয়াব নোৱাৰিম জানো টাইম ইকুৱেল ফৰ্মুলা কি আছিল ডিসটেন্স বাই স্পিড টাইম ইকুৱেল ডিসটেন্স ডিভাইডেড বাই স্পিড তো তোমালোকে এই ফৰ্মুলাটো ডাটাখিনি বহাই দিয়া তোমালোকে ডাইৰেক্টলি গম পাই যাব 5 ঘণ্টা সময় লাগিছে
তো কিমান সময় লাগিছে 5 ঘন্টা তো 5 ঘন্টা সময় লাগিছে মানে ইয়াতে কি কৰিম 5 এটা যোগ কৰি দিম এটা কিমান হ'ল এটা এইখিনি ক্যালকুলেট কৰিলে দেখিবা 700 কিলোমিটাৰ ডিভাইডেড বাই 9 আছে এইখিনি ক্যালকুলেট কৰিলে দশমিকত আহিব চাগে 9 8 গুণ 72 9 7 গুণ 63 ন 7 বাৰ যাব 63 হ'ল 70 হ'ল আৰু 9 7 গুণ 63 হৈ গ'ল 7/9 তো ইমান কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এভাৰেজ স্পীড কিমান আহি গ'ল 77.77 বা 77 7/9 ঠিক আছে এইটো হৈ গ'ল এভাৰেজ স্পীড এতিয়া কথাটো হ'ল এক্সামৰ কাৰণে তোমালোকে এভাৰেজ স্পীডত দুটা কুৱেশ্যন দেখিবা প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ এনেকুৱা কথা য'ত এজন মানুহে একেখিনি দূৰত্ব দুবাৰ যাব সেম ডিসটেন্স দুবাৰ কভাৰ কৰিব বেলেগ বেলেগ স্পীডত য'ত আমাক স্পীড দুটা দিয়া থাকিব আমাক ক'ব পাৰে ঘৰৰ পৰা অফিস অফিসৰ পৰা ঘৰ ঘৰৰ পৰা স্কুল স্কুলৰ পৰা ঘৰ তেনেকুৱা কুৱেশ্যন দিলে এই ফৰ্মুলাটো যদি এইটো নিদি পেলাই এনেকুৱা ষ্ট্ৰাকচাৰত দিয়ে য'ত আমাক কৈছে এজন মানুহে এ পাৰসন ট্ৰেভেলস হাফ অফ হিজ person travels first 200 kilometer in 4 hours first 200 kilometer in 4 hours and the remaining 500 kilometer at the speed of 100 kilometer per hour then find his average speed for the entire journey edu question তো আমাক এটো কোৱেশ্যনত যদি চাও এটো কোৱেশ্যনত কৈছে প্ৰথম 200 কিলোমিটাৰ গৈছে 4 ঘণ্টাত তাৰে পিছত নেক্সট 500 কিলোমিটাৰ গৈছে 100 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আমাক কৈছে ফাইন্ড দা এভাৰেজ স্পীড অফ এন্টায়াৰ জাৰ্নি গোটেই জাৰ্নিটোৰ এভাৰেজ স্পীড তো তোমালোকে প্ৰথমতে সদায় ট্ৰাই কৰিবা মই ইয়াতে যেনেকৈ ডায়াগ্ৰাম বনাই আছো তোমালোকে ডায়াগ্ৰাম বিলাক বনাবা তোমালোকে এনেকৈ যদি ডায়াগ্ৰাম বনাবা কুৱেশ্যন এনেও ইজি হৈ পৰিব ঠিক আছে এটা নেক্সট আৰু এটা কুৱেশ্যন দি দিছো এইটো কুৱেশ্যন চোৱা আমাক এনেকুৱা সিচুৱেশ্যন দিব এজন মানুহে এটা যাত্ৰা এটা কৰিব ঠিক আছে এটা এক্সামত চোৱা এক্সামত ল্যাঙ্গুৱেজ দিব হয় না এক্সামত ল্যাঙ্গুৱেজ দিব আৰু ল্যাঙ্গুৱেজ বিলাক তোমালোকে পঢ়িব নোৱাৰিবা জানো এতিয়া সৰু বাচ্চা হয় কোনো নাই তোমালোকক যদি কোনোবাই কয় বঢ়িয়া যাও পৰীক্ষা ভাল হৈছে ফালি দিছ ন এনেকে ক'লে আমি কি লগলে বুজি পাওঁ ন টোনটো কি আমি টোন বুজি পোৱা হৈ গৈছো এতিয়া মানুহ এজনে যদি কয় খবৰ ভাল না আমি যদি কম আছো দা এনেকে ক'লে আমি বুজি পাওঁ যে সিমান ভাল নহয় আছো দা হয় না আমি এই টোন বিলাকো বুজি পাওঁ যদি ইমান টোন বুজি পোৱা মানুহটো আমি যদি কুৱেশ্যন পঢ়িব নাজানো খুব লাজৰ কথা আৰু তাৰ কাৰণে কি অলপমান প্ৰেক্টিচ কৰিব লাগিব এতিয়া টোন কিয় বুজি পাওঁ মানুহৰ লগত কথা পাতোতে ইউজটো হৈ গৈছো কোনোবাই কিবা এটা টোন ক'লে গম পাওঁ এই পিকে খনত আছিলে ন পিকে খনতে কৈছিলে আচ্ছা আচ্ছা বুলি ক'লে ঠিকে আচ্ছা এনেকে দিলে কুৱেশ্যন মানে আচ্ছা মানে ভাবি আছে আছিলে ন পিকে খনৰ এই চিনটো সকলোৱে দেখিছে চাগে তো তেনেকুৱা একেই তো আমিও যদি ইয়াতে চাওঁ এই কুৱেশ্যনত আমাক কিবা কিবি ল্যাঙ্গুৱেজ দিয়া থাকিব আমি সেই ল্যাঙ্গুৱেজৰ পৰা ডাইৰেক্টলি ডায়াগ্ৰামলৈকে কনভাৰ্ট কৰিম আৰু এবাৰ যেতিয়া ডায়াগ্ৰামলৈকে কনভাৰ্ট হ'ব তাৰপিছত এনসাৰ উলিওৱাটো খুব সৰু কথা হৈ থাকি যাব ঠিক আছে তো ইয়াৰে বাৰু এটা আমাক ক'লে যে এজন মানুহে এটা যাত্ৰা এটা কৰিব আৰু সেই যাত্ৰাটোৰ মানুহজনে প্ৰথম 100 কিলোমিটাৰ ফাৰ্ষ্ট 100 কিলোমিটাৰ মানুহজনে 3 ঘণ্টাত গৈছে ফাৰ্ষ্ট 100 কিলোমিটাৰ 3 ঘণ্টাত গৈছে তাৰে পিছত নেক্সট 200 কিলোমিটাৰ মানুহজনে 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈছে আৰু তাৰে নেক্সট যিখিনি ডিসটেন্স আছে সেইখিনি 80 কিলোমিটাৰ পাৰ আৱাৰত 6 ঘণ্টা যাব লগা হৈছে চাবা দেই এইটো কুৱেশ্যনত তিনিটা ল্যাঙ্গুৱেজ আছে মই কুৱেশ্যন এবাৰ পঢ়ি দিছো তোমালোকে লিখিব ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা person travels a certain a journey a person travels 100 kilometer এনেকে লিখা a person travels 100 kilometer in 3 hours a person travels 100 kilometer in 3 hours and the next 200 kilometer in at the speed of 50 kilometer per hour and the next 200 kilometer at the speed of 50 kilometer per hour and the remaining distance he covered in 6 hours by traveling at the speed of 80 kilometer per hour now find the average speed for the entire journey education তো আমাক এতিয়া ইয়াতে তিনিটা কাহিনী কৈছে আমাক কৈছে এজন মানুহে প্ৰথম 100 কিলোমিটাৰ যাব 3 ঘণ্টাত মই কুৱেশ্যনটোতে সেইখিনি কথাই কৈছো আৰু ডায়াগ্ৰামতো মই সেইখিনি বনাইছো 100 কিলোমিটাৰ গৈছে 3 ঘণ্টাত নেক্সট 200 কিলোমিটাৰ যাব 50 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত আৰু তাৰে শেষৰখিনি কিমান যাব 6 ঘণ্টাত গৈছে 80 কিলোমিটাৰ স্পীডত 80 কিলোমিটাৰ স্পীডত 6 ঘণ্টাত গৈছে এতিয়া আমি এভাৰেজ স্পীড যদি উলিয়াব যাওঁ এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি কয় এভাৰেজ স্পীডৰ যেতিয়া আমি ফৰ্মুলাটো ইয়াতে বহাবলৈ যাওঁ আমি দেখিম ইয়াতে লিখিব লাগিব টোটেল ডিসটেন্স ক্লিয়াৰ ইয়াতে আমি লিখিব লাগিব টোটেল ডিসটেন্স আৰু তলত কি লিখিব লাগিব টোটেল টাইম এটা কথাটো হ'ল কি টোটেল ডিসটেন্সটো কৰ পৰা আহিব টোটেল ডিসটেন্স আহিব ইয়াতে কুৱেশ্যনত যি দিয়া আছে ইয়াতে কৈছে 100 কিলোমিটাৰ প্ৰথমখিনি 100 যোগ কিমান আছে যোগ আহিব 200 কিলোমিটাৰ তাৰে পিছত কি আহিব তাৰে পিছত ইয়াতে চোন আমাক ডিসটেন্সটো দিয়া নাই তো মনত ৰাখিবা যদি ডিসটেন্সটো দিয়া নাই ইয়াতে ডাটাখিনি দিয়া থাকিব যাতে আমি ডিসটেন্স উলিয়াব পাৰো এটা ইয়াতে স্পীড দিয়া আছে নে নাই
যে এইখিনি জেগাৰ পৰা ইয়ালৈকে স্পীড কিমান 80 টাইম কিমান লাগিছে 6 আৱাৰ তো স্পীড ইনটু টাইম ইকুৱেল কি হয় ডিসটেন্স তো স্পীড ইনটু টাইম ইকুৱেল ডিসটেন্স তো এইখিনি ক্যালকুলেট কৰিলে দেখিবা 480 কিলোমিটাৰ আমাৰ কি আহি গল ডিসটেন্স আহি গল তো এই 480 টো ইয়াতে যোগ কৰি দিয়া তো আমি ডিসটেন্সটো গম পাই গলো তো এক্সামত আমি এনেকৈ উলিয়াব লগা হ'ব পাৰে আমাক যিখিনি দিয়া থাকে ডাটা সেইখিনি সাফিসিয়েন্ট নহবও পাৰে আমাৰ ৰিকোয়াৰমেন্ট কি আমাৰ ৰিকোয়াৰমেন্ট লাগে আমাক ডিসটেন্স আমাক কি লাগে টাইম লাগে ডিসটেন্স আমি গম পাই গলো এতিয়া টাইমৰ যদি কথা কও টাইমত কি আছে প্ৰথমখিনি যাওতে সময় লাগিছিল 3 ঘন্টা তাৰ পিছত 50 কিলোমিটাৰ স্পীডত 200 কিলোমিটাৰ গৈছে মানে চোৱা ইয়াৰ স্পীড দিয়া আছে ডিসটেন্স দিয়া আছে টাইম দিয়া নাই ইয়াতে তো তোমালোকে টাইমটো উলাই লব লাগিব সেইখিনিয়ে কথা তো এক্সামত যিখিনি ডাটা দিয়া নাথাকে এইখিনি তোমালোকে উলাই লব লাগিব এটা আমি দেখিলো কিমান 4 ঘন্টা সময় লাগিব তো এতে মই লিখিলো 4 ঘন্টা আৰু শেষৰখিনি যাওতে কিমান সময় লাগিছে 6 ঘন্টা সময় লাগিছে তো হৈ গল না নাই এতিয়া আমি গোটেইখিনি ডিসটেন্সও গম পাই গলো আমি টাইমও গম পাই গলো এতিয়া এইখিনি ক্যালকুলেট কৰি দিয়া হৈ গল 480 400 500 600 700 780 আহি গল আৰু ইয়াতে আহি গল 13 তো 13 ৰে 13 6 79 নেকি yes তো 60 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ এভাৰেজ স্পীড আহি গল আশা কৰো সকলোৰে ক্লিয়াৰ তো এইটো কোৱেশ্চনৰ বাৰু ডাটাখিনি কি ধুনিয়াকৈ মিলি গৈছে তো এক্সামত এনেকাও চান্স আছে যিটো কোৱেশ্চন মই ইয়াতে অনুমানত কিবা এটা বহাই দিছিলো ডাটাখিনি এই ডাটাখিনিও এক্সেক্টলি কমন আহিব একো ৰিস্ক নাই হয় কমন কৰি যাব পাৰি গোটেইখিনি ডাটা উইথ ডাটা গোটেইখিনি কমন কৰিব পাৰে তো আমাৰ কথাটো হৈছে এভাৰেজ স্পীডৰ দুটা কনসেপ্ট থাকিব প্ৰথম কনসেপ্টটো হৈছে এভাৰেজ স্পীডৰ যত এজন মানুহে এটা সাৰ্টেন ডিসটেন্স যাব আৰু উভতি আহিব সেইটো কোৱেশ্চনত তোমালোকে ফৰ্মুলা ইউজ কৰিবা 2ab / a + b যদি হেতু নাহি পেলাই এনেকুৱা কোৱেশ্চন আহে তেতিয়াহলে ডায়াগ্ৰাম বনাবা এই স্ট্ৰাকচাৰটো বনাবা এই ড্ৰয়িংটো বনোৱাৰ পিছত কেতিয়াও তোমালোকৰ এনসাৰ ভুল নহয় সেইখিনি তোমালোকে নিজৰ ওপৰত কনফিডেন্স ৰাখিবা ওকে নেক্সট আইছো নেক্সট আমাৰ কি আছে নেক্সট আছে ট্ৰেইন বেসড কোৱেশ্চন ৰেলগাড়ীৰ লগত জড়িত প্ৰশ্ন ৰেলগাড়ীৰ লগত জড়িত প্ৰশ্ন আৰু লগতে আহিব এটা বোট এণ্ড ষ্ট্ৰীম বাৰু এইখিনি অকনমান আমি ডাইৰেক্টলি ওয়ে আলোচনা কৰিম বেছি দীঘলীয়া কৰিব লগা নাই ৰেলগাড়ীৰ কথা কোৱাৰ লগে লগে ৰেলগাড়ীত আমাৰ দুটা কনসেপ্ট থাকিব ঠিক আছে ৰেলগাড়ীৰ মেইন কনসেপ্ট দুটা ম্যাক্সিমাম ষ্টুডেন্টে কি কৰে ৰেলগাড়ীৰ কোৱেশ্চন বিলাক সলভ কৰি থাকে অকল কোৱেশ্চন সলভ কৰি থাকিলে নহয় তোমালোকে বিহাইন্ড দা সিন হওক বা এই ৰেলগাড়ীৰ প্ৰশ্নবিলাক কেনেকৈ এৰাইজ হয় বা কোৱেশ্চন সলভ কৰাৰ কাৰণে কিখিনি কনসেপ্ট লাগে সেইটো বেছি ইম্পৰ্টেন্ট তো ৰেলগাড়ীৰ লগত আমাৰ দুটা কনসেপ্ট থাকিব এটা হৈছে ডিসটেন্সৰ কনসেপ্ট ডিসটেন্সৰ কনসেপ্ট ডিসটেন্স কি হয় ঠিক আছে এইটো ৰেলগাড়ীৰ ক্ষেত্ৰত স্পেসিফাইক একদম স্পেসিফিক বস্তু আমাৰ বেলেগখিনি কনসেপ্টত কেতিয়াও নাহে তোমালোকে এই ডিসটেন্সৰ কনসেপ্টটো অকল ৰেলগাড়ীৰ ক্ষেত্ৰতহে দেখা পাবা ওকে আৰু লগতে এটা থাকিব স্পীডৰ কনসেপ্ট কিন্তু লাকিলি আমি ক'ব পাৰো যে স্পীডৰ যিটো কনসেপ্ট আছে ন সেই স্পীডৰ কনসেপ্ট আমি শিকিব নালাগে কিয় শিকিব নালাগে কাৰণ তোমালোকে অলৰেডি ৰিলেটিভ স্পীড গম পাই গৈছা ৰিলেটিভ স্পীড যিখিনি আছিল সেই ৰিলেটিভ স্পীডক আমি কি বুলি কওঁ স্পীডৰ কনসেপ্টটো ইয়াতে আমি কপি পেস্ট কৰি দিলে হ'ল মানে আলটিমেটলি আমি ক'ব পাৰিম যে যদি দুটা বস্তুৱে অপোজিট ডাইৰেকশনত গৈ আছে এনেকুৱা বিপৰীত দিশত গৈ আছে আৰু স্পীড যদি ইয়াৰে সাপোজ s2 এইটো s1 তো এই ক্ষেত্ৰত এটাৰ ৰিলেটিভ স্পীড কিমান হ'ব ৰিলেটিভ স্পীড আমি আনসাৰ দিম s1 + s2 বুজি পালা এইটো যদি অপোজিট ডাইৰেকশনত গৈ আছে যদি এনেকুৱা হয় যে এখন গাড়ী এইটো দিশত আহি আছে এখন গাড়ী এইটো দিশত আহি আছে তো এই ক্ষেত্ৰতো ৰিলেটিভ স্পীড কি হ'ব s1 + s2 এ হ'ব যোগে হ'ব যদি এনেকুৱা হয় কিন্তু যদি দুখন গাড়ী একেটা দিশতে গৈ থাকে তেতিয়াহলে কি হ'ব এইটো সাপোজ s1 এইটো আছে s2 আৰু লগতে মই এটা কৈ দিলো s1 is greater than s2 এই ক্ষেত্ৰত কি হ'ব s1 - s2 হ'ব ঠিক আছে s1 - s2 হ'ব ৰিলেটিভ স্পীড তো এক্সামত যেতিয়া তোমালোকে দেখিবা যে দুখন গাড়ী একেটা দিশতে গৈ আছে তেতিয়াহে হেতো ডিফাৰেন্স ল'ব লাগিব আদাৰৱাইজ আমি ডিফাৰেন্স লোৱাৰ কোনো প্ৰয়োজন নাই আমি কি কৰিব লাগে জাস্ট অপোজিট ডাইৰেকশনত যিখিনি আহি আছে সেইটো আমি যোগ কৰিব লাগে আমাৰ আনসাৰ আহি গল ওকে ডান यस বুজি পাই গলো ৰিলেটিভ স্পীড হয় কি ৰিলেটিভ স্পীডটো আগতে আলোচনা কৰিছো ট্ৰেইনৰ ক্ষেত্ৰতো একো চেঞ্জ নহয় তো সেইটো বস্তু আমি মাইন্ডত ৰাখিম লগতে বোট এণ্ড ষ্ট্ৰীম বুলি কোৱাৰ লগে লগে বোট এণ্ড ষ্ট্ৰীমৰো তেনেকুৱাই বোট এণ্ড ষ্ট্ৰীমতো একো বেছি ডিফাৰেন্স নাই বোট এণ্ড ষ্ট্ৰীমতো সেই একেটা ৰিলেটিভ স্পীডে আমি ইউজ কৰিম যদি আমি শুনা পাওঁ যে দুখন নাওৱে একেটা দিশতে গৈ আছে দুখন নাও একেটা দিশতে গৈ আছে মানে সিহঁতৰ স্পীডৰ কি ল'ব লাগিব ডিফাৰেন্স ল'ব লাগিব যদি দেখা পাওঁ যে দুখন নাও বিপৰীত ফালৰ পৰা আহি আছে অপোজিট ডাইৰেকশনত মুভ কৰি আহি আছে মুখামুখি ভাবে আহি আছে তেতিয়া কি হ'ব হেতৰ স্পীড দুটা যোগ হৈ যাব ঠিক আছে ওকে এতিয়া আইছো ট্ৰেইনৰ ক্ষেত্ৰত এই ডিসটেন্সৰ কি কানেকশন আছে ৰেলগাড়ীৰ লগত জড়িত প্ৰশ্নত কিনো এনেকুৱা স্পেসিফিক ডিসটেন্সৰ কথা পঢ়িব লাগে ইয়াতে পঢ়িব লগা কথাটো হৈছে দুটা মাত্ৰ কনসেপ্ট আছে 1 নম্বৰ আৰু 2 নম্বৰ যদি আমি ট্ৰেইনৰ ক্ষেত্ৰত ডিসটেন্সৰ কথা কওঁ ইয়াতে কেনেকুৱা আমি হয়তো কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা হৈছে আমি কেতিয়াবা কি হয় আমি ৰেলৱে ক্ৰসিংত যেতিয়া আমি ৰখি থাকো সাপোজ ৰেলখন যাবলৈ ৰখি আছো কেতিয়াবা এনেকুৱাও হয় যে আমি ৰাস্তাৰ কাষত ৰৈ আছো কাষত সাপোজ প্লেটফৰ্ম এটা আছে ট্ৰেইন এখন গুচি গৈছে হৈছে তেনেকুৱা yes হৈছে
আৰু কেতিয়াবা এনেকুৱাও দেখিছো আমি ৰেলগাড়ী এখন আহিছে কাষেৰে আৰু এখন ৰেলগাড়ী গৈ আছে, কাৰণ আজিকালি ডাবল ট্ৰেক ইউজ কৰে অসমতে। তো ডাবল ট্ৰেক থাকিলে কি হয়, দুখন ট্ৰেইন একেলগে পাছ কৰে, হয়। এই গোটেইকেইটা কাহিনী দেখিছো। আৰু লগতে তোমালোকে এইখিনিও দেখিছা যে শৰাইঘাট দলঙত কেনেকৈ ৰেলগাড়ী এখনে পাৰ হয়। মানে আমাৰ হাতত মানে গোটেইখিনিৰে ভিজুৱেলাইজেশ্যন আছে। এনেকুৱা নহয় যে মই কৈ আছো তোমালোকে গোটেইখিনি ইমেজিন কৰিব লগা হৈছে, একো ইমেজিন কৰিব লগা নাই, তোমালোকে দেখিছাই। ট্ৰেইন এখন তোমাৰ মুখৰ আগেৰে পাৰ হৈ যোৱা, ট্ৰেইন এখনে প্লেটফৰ্ম এটা ক্ৰছ কৰি দিয়া, নিশ্চয় দেখিছা। অকে, তো এটা কথাটো হ'ল কি, এই গোটেইকেইটাৰ মাজত কি ডিফাৰেন্স আছে, ইয়াৰে আমি শিকিব লগা বস্তু কি আছে? শিকিব লগা কথাটো এনেকুৱা, যদি ট্ৰেইন এখনে, যদি ৰেলগাড়ী এখনে ঠিক তেনেকুৱা অবজেক্ট এটা, যোনটো ডাঙৰ অবজেক্ট, এতিয়া ৰেলগাড়ী এখন আৰু এজন মানুহৰ মাজত আমি কিবা কম্পেয়াৰ কৰিব পাৰিম জানো? একো কম্পেয়াৰ নহয়। ৰেলগাড়ী এখন ইমান দীঘল, ৰেলগাড়ী এখন ইমান মানুহ জোৰে, মানে ইমান বেছি ডাঙৰ গাড়ী এখন, সেই গাড়ীখনক তুমি নিজৰ লগত কি তুলনা কৰিবা? একো কৰিব লগা নাই, হয় নে? নেগলিজিবল। ঠিক তেনেদৰে যদি পোল এটাৰ কথা কওঁ, নেগলিজিবল। ৰেলগাড়ী এখনৰ যদি আমি সমান কেপেবিলিটি থকাৰ যদি কিবা এটাৰ কথা কওঁ, তেতিয়াহ'লে আমি তুলনা কৰিব পাৰিম প্লেটফৰ্ম। ৰেলগাড়ী এখন যিমান দীঘল, প্লেটফৰ্ম কিছুমান তাতকৈও দীঘল থাকে, হয়। প্লেটফৰ্ম বহুত দীঘল। ঠিক তেনেদৰে ব্ৰিজ, মানে শৰাইঘাট ব্ৰিজখন, ৰেলগাড়ী এখন পাৰ হবলৈ কিমান সময় লাগে? আমি শৰাইঘাট ব্ৰিজ পোৱা গম পালো, ডাইৰেক্টলি পাৰ হৈ যায় জানো? নাযায়, বহুত টাইম লাগে, হয়নে? তো আমি যেতিয়া প্লেটফৰ্ম এটাৰ কথা কব, যেতিয়া ব্ৰিজ এখনৰ কথা কব, যেতিয়া টানেল এটাৰ কথা কব, হয়তো টানেল তোমালোকে নেদেখিবও পাৰা, কিন্তু টানেলৰ যেতিয়া কথা কয়, তেতিয়াহ'লে আমি সদায় মনত ৰাখি দুয়োটাৰ ডিষ্টেন্সটো এড হৈ যায়। তো ইয়াতে কেনেকুৱা, ডিষ্টেন্সৰ কনচেপ্টটো কেনেকুৱা, যেতিয়া ৰেলগাড়ী এখনে মানুহ এজনক, বা পোল এটা ক্ৰছ কৰিব, ঠিক আছে, এইটো হৈছে পোল। যেতিয়া ৰেলগাড়ী এখনে এজন মানুহ বা এটা পোল এটা ক্ৰছ কৰিব, তেতিয়া ৰেলগাড়ীখনে সদায় নিজৰ দূৰত্ব যাব লগা হয়। নিজৰ দূৰত্ব, এতিয়া এইটোৰ মিনিং কি চোৱা, এখন ৰেলগাড়ীয়ে যদি এজন মানুহক ক্ৰছ কৰিব বিচাৰে, চাপোজ মই এজন মানুহজন এনেকে থিয় দি আছো আৰু মই এটা ড্ৰয়িং এটা বনাই দিছো, ঠিক আছে, এইখন এখন ট্ৰেইন, এইখন এখন ৰেলগাড়ী। এতিয়া এই ৰেলগাড়ীখনে যদি এই মানুহজনক ক্ৰছ কৰিব বিচাৰে, মানুহজনক মানে পাৰ কৰি যাব বিচাৰে, কি কৰিব লাগিব কোৱাচোন? মানুহজনক যদি পাৰ কৰিব বিচাৰে কি কৰিব লাগিব? এতিয়া যেনেকৈ মই আৰু এটা এক্সাম্পল দি দিছো, তোমালোকে দেখিবই পাৰিবা। এইখন ইয়াতে ডিজিটেল বৰ্ডখন আছে, ঠিক আছে, ইয়াতে বৰ্ডখন আছে। এতিয়া এই বৰ্ডখন যদি মই পাৰ কৰিব লাগে, মই এইখিনিলৈকে আহিলে হ'ব জানো? মই বৰ্ডখন পাৰ কৰিছো? নাই কৰা। মই যদি বৰ্ডখন পাৰ কৰিব লাগে, মই কি কৰিব লাগিব? মই গোটেই মানুহটো এনেকৈ গুচি যাব লাগিব, হয় নে নাই? মই গোটেই মানুহটো এনেকৈ গুচি যাব লাগিব। এতিয়া চোৱা, মই যদি বৰ্ডখন বাৰু পাৰ কৰিলো, এতিয়া মোৰ জেগাত যদি মই কিবা এটা দীঘল অবজেক্ট এটা লৈ লওঁ, দীঘল অবজেক্ট, চাপোজ এনেকুৱা দীঘল এটা অবজেক্ট এটা আছে, আৰু ইমান দীঘল অবজেক্টটোৱে এতিয়া বৰ্ডখনক ক্ৰছ কৰিব বিচাৰে, চাবা দেই, মই এইটো লৈ আহি আছো। এতিয়া এইখন ইমান ডাঙৰ অবজেক্ট এটা আছে, অবজেক্টটো যাই আছে লাহে লাহে গৈ আছে। এতিয়া চোৱা, বৰ্ডখন ক্ৰছ হৈছে জানো? নাই হোৱা। চাপোজ ইয়ালৈকে মই আহি গলো, এতিয়া বৰ্ডখন ক্ৰছ হৈছে নে? ইমান ডাঙৰ অবজেক্টটো, ইমান দীঘল কিবা এটা আছে বস্তু, যিটোক আমি ক্ৰছ কৰাব বিচাৰিছো, এতিয়া ক্ৰছ হৈছে জানো? নাই হোৱা। অলপমানহে আগুৱাই গৈছে, অলপমান তোমালোকে দেখা নাই এইফালে, কিন্তু এইখিনি আছে ন, এইখিনিও যাব লাগিব, মানে কমপ্লিটলি এনেকৈ গুচি যাব লাগিব। তো সেইটো কনচেপ্টে ইয়াতে ইউজ হয়। যেতিয়া ৰেলগাড়ী এখনে মানুহ এটা ক্ৰছ কৰিব বিচাৰে ন, ৰেলগাড়ীখনৰ য'ত পাইলটটো বহি থাকে, সেই পাইলট বহা ডব্বাটো অকল পাৰ হলে নহয়। আমি চাপোজ পাইলট বহা ডব্বাটো পাৰ হল, কিন্তু মানুহ বহি থকা ডব্বা কেইটা কোনে পাৰ কৰিব? ৰেলগাড়ীখন যাব লাগিব। একদম শেষত যোনজন ডবা থাকে, একদম লাষ্টৰ যিটো ডবা থাকে, সেইটোও পাৰ হৈ যাব লাগিব। তেতিয়াহে কি কব যে ৰেলগাড়ীখনে মানুহ এজনক ক্ৰছ কৰিলে। তো ৰেলগাড়ী এখনে মানুহ এজনক ক্ৰছ কৰাটো একচুৱেলি চেলেঞ্জিং কাম। কিয় চেলেঞ্জিং? বহুত দীঘল ন। আমি সেইকাৰণে কেতিয়াবা যেতিয়া ৰখি থাকো, আমি ক্ৰছিঙত ৰখি থকা হওক, বা তোমালোকৰ যদি গাঁৱৰ ওচৰত আছে প্লেটফৰ্ম, তোমালোকে দেখিবাই, তোমালোকে চাইডত এনেকৈ ৰখি চাই থাকিলে হ'ল। আমি একো লৰিব নালাগে, কিন্তু ট্ৰেইনখনক বহুত টাইম লাগিছে। ট্ৰেইনখন যদিও ইমান স্পীডত গৈছে, কিয় ইমান টাইম লাগিছে? তুমি যদি ভালদৰে মন কৰা ন, ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিবলৈ যিমান সময় লয়, কম সময়ত এজন মানুহে আন এজন মানুহক ক্ৰছ কৰিব, নকৰিব জানো? মিনিমামটো 1 মিনিট লাগে, 30 ছেকেণ্ড লাগে। 30 ছেকেণ্ড সময় লাগে জানো তুমি এজন মানুহক ক্ৰছ কৰিবলৈ, বা মই এজন মানুহক ক্ৰছ কৰিবলৈ? মোৰ এই বৰ্ডখন ক্ৰছ কৰিবলৈ 30 ছেকেণ্ড লগা নাই, কিন্তু ট্ৰেইনখনৰ মোক ক্ৰছ কৰিবলৈ কিয় 30 ছেকেণ্ড লাগিছে? কাৰণ ট্ৰেইনখনৰ লেন্থো বহুত দীঘল হয় ন। তো ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰিব, তেতিয়াহ'লে ট্ৰেইনখনে নিজৰ লেন্থটো যাব লগা হয়, নিজৰ মানে যিখিনি ডিষ্টেন্স আছে সেই গোটেইখিনি পাৰ হ'ব লাগিব, তেতিয়াহে মানুহজনক ক্ৰছ কৰিব। তো সেই কনচেপ্টটো আমি ইয়াতে ইউজ কৰিম। তোমালোকে কি কৰিব লাগে, যেনেকে এক্সামলৈকে বেছি দিন নাই, মই 10 মিনিট ইয়াতে ক'লো অলৰেডি, যিমানখিনি বুজি পালা খুব ভাল কথা। যদি বেছি কনফিউজন আছে, যদি আৰু ডিটেইলছত জানিব বিচৰা, তেতিয়াহ'লে কি কৰিবা, তোমালোকে সাৰ্চ কৰিবা ট্ৰেইন বেসড কুৱেশ্যন বাই নিৰ্মল ছাৰ। ট্ৰেইন বেসড কুৱেশ্যন বাই নিৰ্মল ছাৰ। অলৰেডি মই ৰেলগাড়ীৰ লগত জড়িত প্ৰশ্ন এটা ভিডিঅ'ত কৰি থৈ দিছো।
আৰু নাওৰ লগত জড়িত কোৱেশ্চন কৰা আছে বোট এণ্ড ষ্ট্ৰীম তোমালোকে দুইটা ভিডিঅ চাব পাৰিবা একো প্ৰব্লেম নাই বেছি সময় নহয় 20-25 মিনিটৰ ভিডিঅ হয় সাৰ্চ কৰিলে পাই যাবা তাত এই একেখিনি কথাই এক্সাম ওৰিয়েন্টেড কোৱেশ্চন গোটেইখিনি কৰোৱা আছে এবাৰ চালে তোমালোকে গোটেইখিনি গম পাই যাবা কিন্তু বৰ্তমানৰ কাৰণে অকমান আমি ডাইৰেক্টিভ ৱেত যাও ডাইৰেক্টিভ ৱে কেনেকুৱা যেতিয়া ৰেলগাড়ী এখনে মানুহ এজনক ক্ৰছ কৰিব বা পোল এটা ক্ৰছ কৰিব তেতিয়া হলে ৰেলগাড়ীখনে নিজৰ দূৰত্বটো যাব লগা হয় নিজৰ ডিসটেন্স ঠিক আছে মানে মই আৰু এটা কোৱেশ্চন এটা দি দিছো ঠিক আছে আমাক এটা কোৱেশ্চন এটা এক্সামত দি দিলে যে এখন ৰেলগাড়ী এখনে গতি কৰি আছে ৰেলগাড়ী এখনে গৈ আছে ঠিক আছে এই ৰেলগাড়ীখনৰ স্পীড হৈছে 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড হৈছে ৰেলগাড়ীখনৰ স্পীড এতিয়া এই ৰেলগাড়ীখনে 15 সেকেন্ডত মানুহ এজনক ক্ৰছ কৰিছে ৰেলগাড়ী এখনে গতি কৰি আছে 20 মিটাৰ প্ৰতি সেকেন্ডত ৰেলগাড়ীখনে মানুহ এজনক 15 সেকেন্ডত ক্ৰছ কৰিছে মানে এজন মানুহে এনেকৈ ৰৈ পেলাই চাই আছে ট্ৰেইনখনক আৰু চাই থাকোতে 15 সেকেন্ড সময় লাগিছে এনেকৈ টাইম চাই আছে 15 সেকেন্ডত ৰেলগাড়ীখন পাৰ হৈ গুচি গৈছে এতিয়া কথাটো হল ৰেলগাড়ীখনৰ দূৰত্ব কিমান বা ৰেলগাড়ীখনৰ লেন্থ কিমান দিশ আছিল ৰেলগাড়ীখনৰ লেন্থ অফ দা ট্ৰেইন এইটো কোৱেশ্চন তো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি কি কৰিম চোৱা ৰেলগাড়ীখনৰ স্পীড হৈছে এইটো এতিয়া এইখিনি স্পীডত যদি ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰে ইমানখিনি স্পীডত ইমান সময় গৈছে নে নাই তো স্পীড আৰু টাইম দিয়া আছে নে নাই স্পীড আৰু টাইম যদি দিয়া আছে আমি ডিসটেন্স উলিয়াব পাৰিম তো স্পীড আৰু টাইম যেতিয়া পূৰণ কৰি দিয়া হয় আমাৰ ডিসটেন্সটো ওলাই আহিব তো স্পীড ইনটু টাইম কৰি দিলো আমাৰ ইয়াতে আনসাৰ আহি গল 300 মিটাৰ ডিসটেন্স এতিয়া এই 300 মিটাৰটো হয় কি এতিয়া এইটো কথা এইটো ডাঙৰ কোৱেশ্চন যে এই 300 মিটাৰটো কি ওলাল আমাৰ আমি যেতিয়া ইয়াতে স্পীড আৰু টাইম কৰিলো আমাক কোৱেশ্চনত কৈছিলে যে ৰেলগাড়ী এখনে 20 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে 15 সেকেন্ডত এজন মানুহক ক্ৰছ কৰিছে তো ৰেলগাড়ীখনৰ দিশ কিমান আমাক এইটো সুধিছিলে তো আমি যেতিয়া ডিসটেন্স উলিয়ালো আনসাৰ কিমান আহিছে 300 মিটাৰ এতিয়া এই 300 মিটাৰটো কি জানোনে এই 300 মিটাৰটো হৈছে ট্ৰেইনখনৰ নিজৰ লেন্থ কিয় ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে তেতিয়া হলে ট্ৰেইনখনে নিজৰ লেন্থটোৱে যাব লগা হয় আৰু এইটো কোৱেশ্চনত যদি তোমালোকক মানুহ বুলি কয় যে এ পারসন বা আমাক যদি কয় পারসন বুলি কৈ দিলে আৰু লগতে আমাক কৈ দিলে এটা পোল বুলি কৈ দিলে ঠিক আছে পোল তো এই ক্ষেত্ৰত আমি কি বুলি কওঁ সেই একেখিনি মানে যেটো ডিসটেন্স আহিব সেইটো হৈছে ট্ৰেইনখনৰ নিজৰ লেন্থ ট্ৰেইন এখনে যেতিয়া মানুহ এজনক বা পোল এটা ক্ৰছ কৰিব বা ষ্ট্ৰীট লাইট কেতিয়াবা লাইটৰ কথাও কয় তোমালোকে সকলোৱে দেখিছা চাগে ৰেল ষ্টেচন কি হয় কেতিয়াবা ষ্ট্ৰীট লাইট লগোৱা থাকে লাইট ক্ৰছ কৰাৰ কথা কয় যে এটা ষ্ট্ৰীট লাইট এটা লেম্প এটা ক্ৰছ কৰিবলৈ ইমান সময় লাগিছে আমাক ক'ব পাৰে ন কাহিনী কি ক'বা আৰু এক্সামত কাহিনী জিতি বনাই দিব পাৰে তো কাহিনীটোত আমি সোমাই লাভ না আমি মৰেলটোৰ ফালে চাব লাগে যে আমাক কৈছে এখন ট্ৰেইন এখন আছে ট্ৰেইনখনৰ এটা স্পীড থাকিব সেইটো স্পীডত কিবা এটা সময় লাগিব পোল এটা ক্ৰছ কৰিবলৈ মানুহ এজনক ক্ৰছ কৰিবলৈ সেই সময়টো ট্ৰেইনখনে কিমান দূৰত্ব যাব সেই নিজৰ দূৰত্বটোৱে যাব ঠিক আছে এটা সেকেন্ড কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আহিব নেক্সট কোৱেশ্চন এনেকুৱা হ'ব ৰেলগাড়ী এখন আছে ঠিক আছে ৰেলগাড়ী এখনে কি কৰিছে ৰেলগাড়ী এখনৰ স্পীড সাপোজ মই কৈ দিলো 30 মিটাৰ পাৰ সেকেন্ড 30 মিটাৰ পাৰ সেকেন্ড এইটো হৈছে ৰেলগাড়ীখনৰ স্পীড আৰু এই ৰেলগাড়ীখনে 20 সেকেন্ডত 1.5 কিলোমিটাৰ 1.5 কিলোমিটাৰ হলে ভুল হৈ যাব মই কৈ দিলো 200 মিটাৰ তো 200 মিটাৰ লেন্থৰ ব্ৰিজ এখন ক্ৰছ কৰিছে ঠিক আছে এতিয়া আমাক কৈছে ট্ৰেইনখনৰ লেন্থ কিমান লেন্থ অফ দা ট্ৰেইন কিমান ঠিক আছে এইটো কোৱেশ্চন তো এইটো কোৱেশ্চনত তোমালোকে দেখিবা এটা আমাক কৈছে এখন ট্ৰেইন এখন আছে ৰেলগাড়ী এখন আছে ৰেলগাড়ীখনৰ এটা স্পীড আছে কিমান স্পীড 30 মিটাৰ পাৰ সেকেন্ড দেন কি হৈছে এই 30 মিটাৰ পাৰ সেকেন্ড স্পীডত ৰেলগাড়ীখনে 20 সেকেন্ডত 200 মিটাৰ দীঘৰ ব্ৰিজ এখন ক্ৰছ কৰিছে তোমালোকে শৰাইঘাটখন বুলি ধৰি লোৱা ৰেলগাড়ী এখন আহি আছে এইটো স্পীডত 20 সেকেন্ডত শৰাইঘাটখন পাৰ কৰিছে শৰাইঘাটৰ লেন্থ কিমান দিয়া আছে 200 মিটাৰ আমাক এটা কোৱেশ্চন কৈছে যে ৰেলগাড়ীখনৰ দিশ কিমান মই অলৰেডি তোমালোকক কৈছো যে ৰেলগাড়ী এখনে যেতিয়া মানুহ এজনক বা পোল এটা বা ষ্ট্ৰীট লাইট এটা তেনেকুৱা বস্তু যদি ক্ৰছ কৰে ৰেলগাড়ীখনে নিজৰ দূৰত্বটো যাব লগা হয় যদি ৰেলগাড়ী এখনে এটা প্লেটফৰ্ম এখন ব্ৰিজ এটা প্লেটফৰ্ম নহলিবা আন এখন ৰেলগাড়ী বুলিও কয় কেতিয়াবা আন এখন ৰেলগাড়ী বা এটা টানেল তেনেকুৱা ডাঙৰ অবজেক্ট যদি ক্ৰছ কৰে তেতিয়া হলে সেই দুটা ডিসটেন্স যোগ হৈ যায় এটা এর মিনিং কি তো আমাক এটা স্পীড দিয়া আছে টাইম দিয়া আছে স্পীড আৰু টাইম দিয়া আছে আমি ডিসটেন্স উলিয়াব পাৰিম মানে ৰেলগাড়ীখনে ইমানখিনি স্পীডত ৰেলগাড়ীখনে 30 মিটাৰ প্ৰতি সেকেন্ডত কিমান সময় গৈছে নো 20 সেকেন্ড গৈছে আৰু এই 30 মিটাৰ পাৰ সেকেন্ডত 20 সেকেন্ড যোৱাৰ পাছত কি হৈছে
এটা আমাৰ এনসাৰ আহি গল 600 মিটাৰ 30 মিটাৰ প্ৰতি সেকেন্ডত 20 সেকেন্ড যেতিয়া গতি কৰিলে তেতিয়া ৰেলগাড়ীখনে এখন ব্ৰিজ এখন ক্ৰছ কৰিছে ঠিক আছে ব্ৰিজ এখন ক্ৰছ কৰিছে আৰু ব্ৰিজখনৰ লেন্থ আমাক ইয়াতে দিয়া আছে 200 মিটাৰ আৰু অলৰেডি মই কৈছো যে ইয়াতে যেটো ডিসটেন্স আহিছে এইটো হৈছে এই যেটো ডিসটেন্স আছে ন এইটো হৈছে ব্ৰিজখনৰ লেন্থ আৰু লগতে ট্ৰেইনখনৰ লেন্থৰ যোগফল ট্ৰেইন আৰু ব্ৰিজৰ লেন্থৰ যোগফল কিয় যোগ কৰিব লগা হৈছে কাৰণ ইহত দুটা অবজেক্ট ডাঙৰ অবজেক্ট যদি মই এটা ডায়াগ্ৰাম বনাই দিও এনেকুৱা হ'ব এইখন হৈছে ট্ৰেইন এইখন ৰেলগাড়ী আৰু লগতে এইখন হৈছে এখন ব্ৰিজ এইখন ব্ৰিজ ঠিক আছে এইখন ব্ৰিজ এটা ইয়াতে তোমালোকে দেখিবা এই ব্ৰিজখন আৰু ট্ৰেইনখনৰ দীঘৰ বেছি ডিফাৰেন্স নাই দুয়োটাই বহুত দীঘল তো সেই কাৰণে আমাৰ কি হ'ব দুয়োটাৰ লেন্থ যোগ হৈ যাব তো ৰেলগাড়ীখনে ব্ৰিজ এখন ক্ৰছ কৰিলে ৰেলগাড়ীখনৰ যেটো লেন্থ আছে আৰু ব্ৰিজখনৰ যেটো লেন্থ আছে এই দুয়োটা যোগ কৰি পেলাইহে আমাৰ এনসাৰটো আহিব তো এটা যেটো 600 মিটাৰ আহিছে এইটো অকল ৰেলগাড়ীখনৰ লেন্থ নহয় অকল ৰেলগাড়ীখনৰ লেন্থ নহয় ইয়াতে ব্ৰিজৰ লেন্থটো সোমাই আছে তো আমি কি কৰিব লাগিব আমি ইয়াতে ব্ৰিজৰ লেন্থটো বঢ়াই দিয়া তো ব্ৰিজৰ লেন্থটো বঢ়াই দিলে কি হ'ব ব্ৰিজৰ লেন্থটো যদি ইয়াতে আমি বঢ়াই দিও আমি ইয়াতে সলভ কৰিব পাৰিম ব্ৰিজৰ লেন্থ আছে 200 মিটাৰ যোগ কিমান আহিব ট্ৰেইনখনৰ লেন্থ এতিয়া উলিয়াবৰ কাৰণে এইখিনি তোমালোকে ক্যালকুলেট কৰিলে তোমালোকৰ আনসাৰ আহি যাব 400 মিটাৰ তো 400 মিটাৰ হৈ গল ট্ৰেইনখনৰ লেন্থ ঠিক আছে বুজি পালা তো আলটিমেটলি তোমালোকে মনত ৰাখিবা এটা এক্সামত তোমালোকক ইয়াতে 200 মিটাৰ দীঘৰ ব্ৰিজ বুলি যে ক'ব সেইটো কথা নহয় এটা ব্ৰিজ বুলি নহয় পেলাই তোমালোকক ক'ব পাৰে আন এখন ট্ৰেইন বুলি ক'ব পাৰে ক্ৰসেস অ্যানাদাৰ ট্ৰেইন ঠিক আছে নেক্সট তোমালোকক ক'ব পাৰে এটা প্লেটফৰ্ম বুলি ক'ব পাৰে 200 মিটাৰ দৈৰ্ঘ্যৰ প্লেটফৰ্ম ঠিক আছে তো যিকোনো হ'ব পাৰে তো তোমালোকে যে ৰেডি থাকিবা যে ব্ৰিজ কওক ট্ৰেইন কওক প্লেটফৰ্ম কওক যিয়ে নকওক কিয় যেতিয়া ট্ৰেইন এখনে তেনেকুৱা ধৰণৰ ডাঙৰ অবজেক্ট ক্ৰছ কৰিব ইয়াতে যেটো ডিসটেন্স আহিব সেই ডিসটেন্সটো এই দুয়োটাৰ যোগফল হ'ব ঠিক আছে দুয়োটা ডিসটেন্সৰে যোগফল হ'ব আৰু যোগ কৰি পেলাই যেটো পাম সেইটো হ'ব তাৰপৰা আমি যে ডাটাখিনি বহাই দিও আমি দুয়োটাৰে লেন্থ উলিয়াব পাৰিম ওকে এটা আগৰ কোৱেশ্চনত কি আছিল আগৰ কোৱেশ্চনত যেটো ডিসটেন্স আহিছিলে সেই ডিসটেন্সটোৱে আছিল আমাৰ ট্ৰেইনখনৰ লেন্থ ইয়াতে বেলেগ কৰিব লগা নাছিলে কিয় কাৰণ ইয়াতে মানুহ এজনক ক্ৰছ কৰিছিলে মানুহ এজন ঠিক আছে আৰু লগতে পোল এটা ক্ৰছ কৰিছিলে ওকে ক্লিয়াৰ সকলোৰে ডান yes এইখিনি বুজি পালো এইখিনি লৈকে আমাৰ গোটেইখিনি কমপ্লিট হ'ল আৰু লগতে নেক্সট কোৱেশ্চন কি আহিব পাৰে একদম থাৰ্ড টাফেষ্ট লেভেলৰ কোৱেশ্চন এনেকুৱা হ'ব পাৰে আমাক ক'ব পাৰে এখন ট্ৰেইন এখন আছে আৰু ট্ৰেইনখনৰ লেন্থ আমি কৈ দিলো ইয়াতে 35 মিটাৰ পাৰ সেকেন্ড ট্ৰেইন এখনৰ লেন্থ স্পীড হৈছে 35 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কি হ'ল কোৱা আছে 35 মিটাৰ পাৰ সেকেন্ড আৰু তাৰ পিছত আমাক কি কৈছে আমাক কৈ দিলে যে এজন আন এখন ট্ৰেইন আছে ঠিক আছে আন এখন ট্ৰেইন আছে এই ট্ৰেইনখনৰ স্পীড আমাক কৈ দিলে 15 মিটাৰ পাৰ সেকেন্ড আন এখন ট্ৰেইনৰ স্পীড হৈছে 15 মিটাৰ পাৰ সেকেন্ড ঠিক আছে আমাক লগতে কৈ দিলে if they are 5 kilometer apart from each other 5 kilometer if they are 5 kilometer apart from each other and started moving at the same time in opposite direction সেইটো কোৱেশ্চন ইয়াতে কৈছে টু ট্ৰেইন তোমালোকে লিখা আৰম্ভণি এনেকৈ কৰিবা টু ট্ৰেইন traveling at the speed of 35 meter per second and 15 meter per second respectively 35 meter per second and 15 meter per second respectively if they are তাৰপিছত এইখিনি কন্টিনিউ কৰিবা if they are 5 kilometer apart from each other 5 kilometer apart from each other and started moving the same time at the same time in opposite direction and started moving at the same time
in opposite direction, then after how many seconds they will meet each other. আমাক এটা এইটো কোৱেশ্চনত কৈছে দুখন ৰেলগাড়ী আছে, মই এইটো কোৱেশ্চন সকলোৰে লিখা হল বুলি আশা কৰিছো। ওকে, এক মিনিট ৰবা দেই। তো আমি এটা কাম কৰিম, আমি আজি যোনটো ব্লাড ৰিলেশ্যন আছে, ব্লাড ৰিলেশ্যন বা ৰিজনিঙৰ যিকেইটা টপিক আছে, ৰিজনিঙৰ টপিক কেইটা আমি আৰম্ভ নকৰো। ৰিজনিঙৰ টপিক আমি একেলগে কৰিম, নেক্সট ক্লাছত কৰি পেলাই খতম কৰিম। আৰু যদি পচিবল হয় মই অহাকালি দুটা ক্লাছ দি দিম, ঠিক আছে? দুটা ক্লাছ দি দিম, তেতিয়াহ'লে বেছি সুবিধা হ'ব তোমালোকৰো। ওকে, তো এতিয়া এইটো কুৱেশ্যনত কি হ'ব? এইটো কুৱেশ্যনত আমাক এনেকুৱা কাহিনী এটা কৈছে যে এইখন এখন ট্ৰেইন আছে আৰু ইয়াতে এখন ট্ৰেইন আছে, ৰেলগাড়ী আছে। ইহঁতৰ মাজৰ ডিষ্টেন্স কিমান আছে? 5 কিলোমিটাৰ। লগতে কি কৈছে, এইখন ট্ৰেইনৰ স্পীড আমাক কোৱা আছে 35 মিটাৰ পাৰ ছেকেণ্ড। চাবতে সদায় ডায়েগ্ৰামটো বহুত বেছি মেটাৰ কৰে, ডায়েগ্ৰাম বনাব জানিলে এনসাৰটো সোনকালে আহে। এতিয়া এইটো স্পীডত ট্ৰেইনখনে অপজিট ডাইৰেকশ্যন গৈছে না, অপজিট মানে কি? মুখামুখি। অপজিট মানে হৈছে মুখামুখি ভাৱে, ঠিক আছে? মুখামুখি ভাৱে আহি আছে। তো অপজিট ডাইৰেকশ্যনত দুয়োটা আহি আছে। আমাক এতিয়া কৈছে কিমান ছেকেণ্ডৰ পাছত ইজনে সিজনক লগ পাব, কিমান ছেকেণ্ডৰ পাছত। তো তাৰ কাৰণে আমি কি কৰিব লাগে, আমি এতিয়া চোৱা অপজিট ডাইৰেকশ্যনত মুভ কৰি আছে মানে কি, ইয়াতে ৰিলেটিভ স্পীড আহিব নে নাই? আহিব। মই আগতেও কৈছিলো যে দুটা অবজেক্টে, দুটা বেলেগ বেলেগ বস্তুৱে যদি একেটা সময়তে গতি কৰি থাকে মানে ৰিলেটিভ স্পীড। এতিয়া ইয়াতে দুটা বস্তুৱে গতি কৰি আছে নে নাই? আছে। দুয়োটাই মুভিং অবজেক্ট। তো ইয়াতে আমাৰ ৰিলেটিভ স্পীড আহিব, অৰ্থাৎ ৰিলেটিভ স্পীড যে ইউজ কৰিম 35 আৰু 15 কিমান আহিব? তো আমাৰ ইয়াতে ৰিলেটিভ স্পীড আহি যাব, যোগ কৰি দিয়া, কাৰণ যোগ হ'ব ন, মুখামুখি ভাৱে আহি আছে। তো ইয়াতে আহি গ'ল 50 মিটাৰ পাৰ ছেকেণ্ড, 50 মিটাৰ পাৰ ছেকেণ্ড আমাৰ ৰিলেটিভ স্পীড। লগতে ডিষ্টেন্স কিমান আছে? 5 কিলোমিটাৰ। 5 কিলোমিটাৰটো আমি মিটাৰক নিলে কি বুলি কম? 5000 মিটাৰ। তো এইটো হৈছে ডিষ্টেন্স, এইটো হৈছে স্পীড। তো ইকুৱেল আমাৰ টাইম নাহিব জানো? টাইম ইকুৱেল কি হ'ব? ডিষ্টেন্স ডিভাইড বাই স্পীড। ডিষ্টেন্স আছে কিমান? 5000, স্পীড আছে 50। এনসাৰ আহি গ'লচোন, 5ৰে কাটি দিয়া 100 বাৰ, মানে 100 ছেকেণ্ড সময় লাগিব। 100 ছেকেণ্ডৰ পাছত কি হ'ব? 100 ছেকেণ্ডৰ পিছত এখনে আনখন ট্ৰেইনক ক্ৰছ কৰিব। কুৱেশ্যন সলভ কৰিবলৈ আমাৰ কেতিয়াও ট্ৰেইন বেছ কুৱেশ্যনত টাইম বেছি নালাগে, কিন্তু ইয়াতে তোমালোকে জানিব লাগিব কোনটো কুৱেশ্যনত ৰিলেটিভ স্পীড ইউজ হ'ব। কেনেকৈ গম পাবা? যেতিয়া এটা কুৱেশ্যনত দুখন ট্ৰেইনে গতি কৰা বুলি ক'ব, বা ট্ৰেইন এখনে আৰু মানুহ এজনৰ কথা ক'ব পাৰে, ট্ৰেইন এখন আৰু মানুহ এজনৰ কথা ক'লে আৰু দুয়ো গতি কৰি আছে, হ'ব পাৰে। তোমালোকে কেৱল মনত কি ৰাখিবা, যেতিয়া দুটা বস্তুৱে মুভ কৰি থাকে, দুটা বস্তু এতিয়া গতি কৰি থাকিব, তেতিয়া প্ৰথম কামটো হৈছে ৰিলেটিভ স্পীড। ৰিলেটিভ স্পীড লগাবই লাগিব। তোমালোকে চাব লাগে অপজিট ডাইৰেকশ্যনত আহি আছে নে চেম ডাইৰেকশ্যনত গৈ আছে। যদি একেটা দিশতে গৈ থাকে বিয়োগ কৰিব লাগিব, যদি অপজিট ডাইৰেকশ্যনত আহে যোগ কৰিব লাগিব। প্ৰথম কাম হৈছে ৰিলেটিভ স্পীডৰ, যদি কুৱেশ্যনত আমাৰ ইউজ হয়। ৰিলেটিভ স্পীড হোৱাৰ পাছতহে তোমালোকে ডিষ্টেন্সৰ কনচেপ্টৰ পিনে আহিব লাগিব, টাইমৰ কনচেপ্টৰ পিনে আহিব লাগিব, সেইটো পিছৰ কাম। প্ৰথমতে ৰিলেটিভ স্পীড। এতিয়া ইয়াৰে আগৰ কুৱেশ্যন কেইটা চোৱা ন, ইয়াৰে আগৰ কুৱেশ্যন কেইটা তোমালোকে মন কৰিবা, ইয়াতে আমাক ৰিলেটিভ স্পীডৰ কথাই কোৱা নাই। ইয়াতে কৈছে ৰেলগাড়ী এখন গৈ আছে, মানুহ এজনে চাই আছে, পোল এটা ৰখি আছে, পোলটো এনেও মুভ নকৰে ন। পোল বুলি ক'লে পোলটো ৰখিয়ে থাকিব। এটা যদি লাইটৰ কথা কওঁ, লাইটৰ ষ্ট্ৰীট লেম্প এটাৰ কথা কওঁ, সেইটো গতি কৰিতো নাথাকে ন, ৰখিয়ে থাকিব। কিন্তু মানুহ এজনে ইয়াতে কি কৈছে? ৰৈ থকা বুলি কৈছে। কিন্তু মানুহ এজন গতি কৰা বুলি ক'লে আমি ইয়াতে ৰিলেটিভ স্পীড লগাব লগা হ'লহেঁতেন। যদি আমাক ইয়াতে ক'লে হয় যে এজন মানুহ, এখন ট্ৰেইন এখনৰ স্পীড হৈছে 20 মিটাৰ প্ৰতি ছেকেণ্ড। চাবা দেই, এইটো কুৱেশ্যন মই অকণমান চেঞ্জ কৰি দিছো। যদি আমাক ক'লে হয় যে এখন ট্ৰেইন এখনৰ স্পীড হৈছে 20 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু মানুহ এজনে সেই একেটা দিশতে, মানে চুলতান মুভিখন দেখিছে সকলোৱে? চুলতানত কি আছিলে? আমাৰ সলমান খানে কি কৰিছিল? ট্ৰেইনৰ কাষে কাষে দৌৰি আছিলে ন। তোমালোকে এনেকৈ ধৰি লোৱা এইটো হৈছে চুলতান, আৰু চুলতানে কি কৰি আছে? ৰেলগাড়ীৰ কাষে কাষে দৌৰি আছে, আৰু চুলতানৰ স্পীড হৈছে 5 মিটাৰ প্ৰতি ছেকেণ্ড। 5 মিটাৰ পাৰ ছেকেণ্ড হৈছে চুলতানৰ স্পীড। ট্ৰেইনৰ স্পীড হৈছে 20 মিটাৰ পাৰ ছেকেণ্ড, আৰু লগতে মানুহজনৰ স্পীড হৈছে 5 মিটাৰ পাৰ ছেকেণ্ড। অকে, মানুহজনেও কি কৰি আছে? ট্ৰেইনখনৰ দিশতে, মানে ট্ৰেইনৰ কাষে কাষে দৌৰি আছে। আৰু লগতে আমাক ক'লে যে 15 ছেকেণ্ডৰ পাছত ৰেলগাড়ীখনে মানুহজনক ক্ৰছ কৰিছে, এইটো কৈ দিলে। আৰু আমাক কুৱেশ্যন কৰিলে যে ৰেলগাড়ীখনৰ লেন্থ কিমান, ট্ৰেইনখনৰ লেন্থ কিমান। তো ইয়াতে আমাৰ মানুহজনৰ স্পীড কৈছে নে নাই? কৈছে। তো প্ৰথমতে ৰিলেটিভ স্পীড ওলাই লোৱা। ৰিলেটিভ স্পীড কিমান আহিব? যিহেতুকে চুলতানে কি কৰি আছে? ট্ৰেইনখনৰ কাষে কাষে দৌৰি আছে ন, একেটা দিশতে, মানে ডিফাৰেন্সটো। তো 20ৰ পৰা 5টো বিয়োগ, মানে ৰিলেটিভ স্পীড ইয়াতে কিমান আহিব? ৰিলেটিভ স্পীড আহি গ'ল 15 মিটাৰ পাৰ ছেকেণ্ড হৈছে স্পীড। এতিয়া টাইম কিমান লাগিছে? টাইম লাগিছে 15 ছেকেণ্ড, মানে টাইম আছে আমাৰ 15 ছেকেণ্ড। স্পীড গম পাই গ'লো, টাইম গম পাই গ'লো। এতিয়া ডিষ্টেন্স কিমান হ'ব? স্পীড ইনটু টাইম, 15 গ'ল 225 মিটাৰ। মানে ট্ৰেইনখনৰ লেন্থ কিমান হৈ গ'ল? 225 মিটাৰ। যদি ৰেলগাড়ীখনে, যদি মানুহজনে গতি কৰি থাকিলেহেঁতেন, তেতিয়াহ'লে ট্ৰেইনখনৰ লেন্থ কিমান আহিলহেঁতেন? 225, 3খন আহিলহেঁতেন। বুজিলা? তো প্ৰথমতে ৰিলেটিভ স্পীডৰ কনচেপ্টটো ইউজ কৰিবা। ৰিলেটিভ স্পীডকে আমি ফাইনেল স্পীড হিচাপে ইউজ কৰো। আমি কেতিয়াও ৰিলেটিভ স্পীডৰ যদি কনচেপ্ট থাকে, যদি দুটা বস্তুৱে একেটা টাইমতে গতি কৰি আছে, তেনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত যিটো ফাইনেল স্পীড হ'ব,
যিটো নেট স্পীড বুলিও কওঁ, যিটো আমি একদম এক্সেক্টলি ফৰ্মুলাত ইউজ কৰিম স্পীড হিচাপে, সেইটো সদায় ৰিলেটিভ স্পীড। তো সেইকাৰণে প্ৰথমতে ৰিলেটিভ স্পীডত চল্ভ। এতিয়া ইয়াতে যদি তোমালোকে 20 মিটাৰ পাৰ ছেকেণ্ড ইউজ কৰিলাহেঁতেন, কুৱেশ্যন ভুল হৈ গ'লহেঁতেন। বুজি পালা? কুৱেশ্যন ভুল হৈ গ'লহেঁতেন। এতিয়া ইয়াতে মানুহজনক আমাক কৈছে চুলতানে কি কৰিছে, ট্ৰেইনখনৰ কাষে কাষে একেটা দিশতে গৈ আছে। যদি একেটা দিশত নগৈ পেলাই অপজিট ডাইৰেকশ্যনত আহিলেহেঁতেন, মানুহজনে যদি উল্টাকে আহিলেহেঁতেন, তেতিয়া কি হ'ব? ওলোটাকৈ আহিলে কি হ'ব? 20ৰ লগত 5টো যোগ হ'লহেঁতেন। ওলোটাকৈ মানে কি, এনেকে যদি আহিলেহেঁতেন যোগ হ'লহেঁতেন, 25 মিটাৰ পাৰ ছেকেণ্ড, 25 into 15 হ'লহেঁতেন তেতিয়া। বুজি পালা? এইখিনিয়ে কথা। এইখিনি হৈছে আমাৰ ট্ৰেইন বেছ কুৱেশ্যন। এতিয়া ইয়াৰে পাছত আমাৰ নেক্সট আছে ট্ৰেইন বেছ কুৱেশ্যনৰ পাছত ইম্পৰ্টেণ্ট বস্তু আছে বোট এণ্ড ষ্ট্ৰীম। বোট এণ্ড ষ্ট্ৰীম কি হয়? বোট এণ্ড ষ্ট্ৰীম তোমালোকে সকলোৱে যদি ইচ্ছা কৰা তোমালোকে অলৰেডি ভিডিঅ' আপলোড আছে, চাব পাৰিবা। ঠিক আছে? আৰু ডিটেইলছত লাগিলেও এভেইলেবল আছে, লৈ ল'ব পাৰিবা ভিডিঅ'ৰ পৰা, চাৰ্চ কৰিলে হ'ল। আৰু যদি কাৰোবাৰ পাৰ্চনেলি কিবা ডাউট থাকে, সুধিব বিচাৰা, তোমালোকে মই চাৰ্চ কৰিবা মেথছ বাই টেলিগ্ৰামত চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ, টেলিগ্ৰাম চেনেলটোত তোমালোকে সুধিব পাৰিবা। আৰু লগতে আজিলৈকে যিমানবিলাক ভিডিঅ' আপলোড হৈছে গোটেইবিলাক মোৰ লিংক মই তাত শ্বেয়াৰ কৰা আছে, যদি তোমালোকে লিংকবিলাকো বিচাৰি নোপোৱা তাত পাই যাবা। ঠিক আছে? যিকোনো ধৰণৰ ডাউটছ নহওক। আৰু লগতে নেক্সট ক্লাছ যেতিয়া আহিব তেতিয়াও মই তাত শ্বেয়াৰ কৰি দিম। এতিয়া বোট এণ্ড ষ্ট্ৰীম বুলি কোৱাৰ লগে লগে বোট এণ্ড ষ্ট্ৰীমত কি আছে, ইয়াতেও খুব চিম্পল কথা আছে। ইয়াতেও তোমালোকে বোট এণ্ড ষ্ট্ৰীমত দুটা বস্তু শিকিব লগা থাকে, এটা হৈছে ডাউন ষ্ট্ৰীম, এটা হৈছে আপ ষ্ট্ৰীম। বোট এণ্ড ষ্ট্ৰীম গোটেই চেপ্টাৰটো মাত্ৰ দুটা টপিকৰ ভিতৰত সোমাই থাকে, ডাউন ষ্ট্ৰীম, আপ ষ্ট্ৰীম। মেক্সিমাম ষ্টুডেণ্টৰ কনফিউজনৰ মেইন পইণ্ট দুটাই হৈছে এই দুটা, ঘটিয়নি সোঁত আৰু নদীৰ সোঁতৰ বিপৰীত দিশত। বাৰু, তো ডাউন ষ্ট্ৰীম আৰু আপ ষ্ট্ৰীম, ডাউন ষ্ট্ৰীম, আপ ষ্ট্ৰীম আৰু ষ্টিল ৱাটাৰত স্পীড, স্পীড অফ ষ্ট্ৰীম বুলি কৈ দিলো মই, স্পীড অফ ষ্ট্ৰীম, স্পীড অফ ষ্ট্ৰীম। এই তিনিটা পইণ্ট যিসকলে বুজি পালে, যিসকলে এইখিনি ডিকোড কৰিব পাৰে বোট এণ্ড ষ্ট্ৰীমৰ, সিহঁতৰ কেতিয়াও এইটো চেপ্টাৰ টান নালাগে। আমি জানিব লাগে ডাউন ষ্ট্ৰীম কি হয়, আপ ষ্ট্ৰীম কি হয়, আৰু স্পীড অফ দ্য ষ্ট্ৰীম কি হয়। ডাউন ষ্ট্ৰীম মানে বেলেগ একো নহয়, তোমালোকক যদি মই এইটো বেছি দীঘলীয়া নকৰো দেই, এই চেপ্টাৰটো মই যিমান পাৰো ছুটি কৰিম, মানে এনেকুৱা নহয় যে তোমালোকে বুজি নাপাবা। মই অকণমান ঘৰুৱা ভাষাৰে এক্সাম্পল দিবলৈ ট্ৰাই কৰিম, বা ঘৰৰ তোমালোকে এক্সাম্পল ল'বলৈ চেষ্টা কৰা, এতিয়া বুজিবলৈ বেছি ইজি হয়। বোট এণ্ড ষ্ট্ৰীম চেপ্টাৰটোত মই যদি একদম সহজ সৰল ভাষাত কওঁ, আমি নাও চলোৱা কথা, আমি নাও চলাব লাগে। এতিয়া নাও যদি আমি চলাব লাগে, নাও চলালে কিবা স্পীড থাকিব। এতিয়া যেনেকৈ পানী বেছি হলে কি হয়, পানীৰো এটা স্পীড থাকে। নদীত কি হয়, পানী বিলাক গতি কৰি থাকে ন। এতিয়া পানী যদি যাই থাকে, এতিয়া মই চাপোজ কৈ দিলো এইখন এখন নদী, এইখন এখন নদী, আৰু এই নদীটোৰ পানী বিলাক গৈ আছে এইটো দিশত, পানী গৈ আছে এইটো দিশত। ঠিক আছে? পানী এইটো দিশত গৈ আছে। এতিয়া মই যদি ইয়াতে এখন কাগজৰ নাও এখন দি দিওঁ, কি হব নো কোৱাচোন? নাওখন উঠি যাব নে নাই? যাব। অবভিয়াছলি নাওখন পানীৰ সোঁতৰ দিশত গুচি যাব। সকলোৱে জানো এইটো? য়েছ, পানীৰ সোঁতৰ দিশত গুচি যাব। এতিয়া চাপোজ মই ইচ্ছা কৰিছো, মই কি কৰিছো, মই এইটো চাইডৰ পৰা নাওখন আনিব বিচাৰো। মই ইয়াতে এখন নাও এখন বনাই দিলো, মই নাওখন এতিয়া মই উভতাই আনিব বিচাৰিছো। এইখন হৈছে এখন নাও, আৰু এই নাওখনত মই কি কৰিলো, এই নাওখন মই এতিয়া এইটো দিশত আনিব লাগে। পাৰিম নে নাই আনিব? নিশ্চয় পাৰিম। আমি কি কৰিব লাগিব? মটৰ লগাব লাগিব, বা আমি কি কৰিব লাগিব, নাওখনত আমি বল প্ৰয়োগ কৰিব লাগিব। ঠিক আছে? আমি হয়তো ফ'ৰ্চ প্ৰয়োগ কৰিব লাগিব নিজৰ ফালৰ পৰা, নহলে আমি ইয়াতে এটা মটৰ এটা লগাই দিব লাগিব। ইয়াতে এখন ফেন এখন লগাই দিলো, ফেনখন ঘূৰাই দিলো, স্পীড বোট হৈ গ'ল। তো এইখন এতিয়া উভতি আহি যাব। ঠিক আছে? এতিয়া নাও এখনে যেতিয়া নদীৰ সোঁতৰ বিপৰীত দিশত আহিব, নদীৰ সোঁতৰ বিপৰীত দিশত, সেইটোক কয় আপষ্ট্ৰীম। অলপমান তোমালোকে চাগে সকলোৱে জানা, জিঅ'গ্ৰাফিটো পঢ়িছা তোমালোকে, নদীবিলাক কি হয়, নদী সদায় ডাউনৰ ফালে বৈ আহে ন, একদম ডাউনৰ গুচি যায়। তো সেই ডাউনৰ ফালে যদি যাই থাকে, আমি যদি তাৰ অপজিট ডাইৰেকশ্যন লওঁ, মানে কি আপৱাৰ্ডছে হৈ আছে, তো আমি আপৰ পিনে গৈ আছো, সেইকাৰণে আমি এইটো কি বুলি কওঁ, আপষ্ট্ৰীম বুলি কওঁ। আৰু ডাউনষ্ট্ৰীম মানে কি, নদীৰ সোঁতৰ দিশত, নদীৰ সোঁতৰ দিশত ডাউনৰ পিনে গৈ আছো। ঠিক আছে? এইখিনিয়ে কথা। এতিয়া নদীৰ সোঁতৰ বিপৰীত দিশত যেতিয়া নাও এখন আহে, এইটো হৈছে সকলোতকৈ কি পইণ্ট, মই যিটো এতিয়া কবলৈ গৈ আছো। যেতিয়া নাও এখনে নদীৰ সোঁতৰ বিপৰীত দিশত আহে, তেতিয়া কি হয়, নদীৰ সোঁতে নাওখনক আহিব দিব বিচাৰে জানো? নিবিচাৰে। নদীৰ সোঁতে কি বিচাৰে, মই যোনটো ফালে গৈ আছো তুমিও বলা সেইটো চাইডত, উটুৱাই লৈ যাব বিচাৰে ন, চববিলাক বস্তুকে নিজৰ লগত একেলগে উটুৱাই লৈ যাব বিচাৰে। কিন্তু যদি নাও এখনে বিপৰীত দিশত আহিব বিচাৰে, কি কৰিব লাগিব, অলপমান মটৰটো বেছি স্পীডত চলাব লাগিব, অলপমান বেছি স্পীডত বল প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে কি হব, নাওখনে বিপৰীত দিশত আহিব পাৰিব। হয়? অকে, বা আমি এনেকৈ কব পাৰো যে পেট্ৰল বেছিকৈ ইউজ হব, হয়নে? ইয়াতে যদি পেট্ৰলৰ কিবা ইঞ্জিন ইউজ কৰে, পেট্ৰল বেছিকৈ ইউজ হব, কাৰণ বিপৰীত দিশত আহি আছে। কিন্তু যদি নদীৰ সোঁতৰ দিশত গুচি যায়, নদীৰ ষ্ট্ৰীমৰ দিশত, যোনটো দিশত নদীটো গতি কৰি আছে সেইটো দিশত গুচি যায়, তেতিয়াহ'লে ইমান বল প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই, কাৰণ সোঁতেই লৈ যাব উটুৱাই। হয়? য়েছ, ক্লিয়াৰ। এইখিনিলৈকে বুজি পালো। এতিয়া নাও এখনে আমি ইয়াৰে পৰা এই যে বল প্ৰয়োগ কৰিব লাগে নালাগে, এইখিনিতো আমাৰ কমন চেন্স হ'ল। এতিয়া এই কমন চেন্সক আমি অকণমান মেথমেটিকেল ৱেত লৈ যাওঁ। মেথমেটিকেল ৱেত কেনেকে হ'ব, যদি নাও এখনে নদীৰ সোঁতৰ বিপৰীত দিশত আহে, তেতিয়াহ'লে নদীৰ সোঁতৰ বেগটো নাওৰ বেগৰ পৰা বিয়োগ কৰিব লাগে। কেনেকৈ বিয়োগ কৰিব লাগে, কি বিয়োগ কৰিব লাগে, আৰু ডায়েগ্ৰাম বনাই পেলাই দেখাই দিছো। ইয়াতে চাপোজ এখন নাও এখন আছে, এইখন এখন নাও। ঠিক আছে? এইখন এখন নাও,
এতিয়া এই নাওখনৰ মই কৈ দিলো এই নাওখনত কি হৈছে নাওখনৰ নদীৰ সোঁত এইটো দিশত আছে সাপোজ নদীৰ সোঁত চাবা দেই মই ইয়াতে গোটেইবিলাক এৰ' মাৰ্ক দি দিছো এইটো দিশত নদীৰ সোঁত আছে এইটো দিশত নদীৰ সোঁত আছে এতিয়া নদীৰ সোঁতত আৰু নদীৰ সোঁতৰ স্পীড মই কৈ দিলো ইয়াতে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা যে নদীৰ সোঁতৰ স্পীড হৈছে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো হৈছে নদীৰ সোঁতৰ স্পীড এতিয়া নাওখনৰ স্পীড কিমান হ'ব এতিয়া নাওখনৰ স্পীডো 5 কিলোমিটাৰ প্ৰতি ঘণ্টাই হ'ব নাওখনৰ স্পীড কিমান হ'ব এতিয়া 5 কিলোমিটাৰ প্ৰতি ঘণ্টাই হ'ব কিন্তু যদি যদি নাওখনৰ এটা নিজৰ স্পীড থাকে সাপোজ ইয়াতে এটা মটৰ লগোৱা আছে নাওখনৰ এটা মটৰ লগোৱা আছে নাওখনৰ এটা মেচিন লগোৱা আছে যিটোৱে নাওখনক স্পীড দিব পাৰে তো নাওখনৰ স্পীড মই কৈ দিলো নাওখনৰ স্পীড হৈছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া এই 20 কিলোমিটাৰ প্ৰতি ঘণ্টা যিটো নাওখনৰ স্পীড আছে ন এইটো হৈছে ষ্টিল ৱাটাৰ মানে যেতিয়া নদীৰ সোঁতৰ একো স্পীড নাথাকে কেতিয়াবা এনেকুৱা হয় ন নদীৰ পানীবিলাক ৰৈ থাকে যেতিয়া একদম খৰালি কাল পৰে তেতিয়া কি হয় নদীৰ সোঁতৰ একো স্পীড নাথাকে তো তেতিয়া কি হয় নদীৰ সোঁতটো ৰখি থাকে আৰু সেই সিচুৱেশ্যনত আমি কি পাই আছো নাওখনৰ বেগ পাই আছো 20 কিলোমিটাৰ প্ৰতি ঘণ্টা নাওখনৰ স্পীড কিমান 20 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া নাওখনে যদি নদীৰ সোঁতৰ যদি স্পীড আহি যায় নদীৰ সোঁতৰ স্পীডটো তোমালোকে প্ৰথমতে নাই বুলি ধৰিবা যে নদীৰ সোঁতৰ একো স্পীড নাই নদীটো একদম ৰৈ আছে নদীৰ পানীখিনি ৰৈ আছে তো এনেকুৱা নদী এটাত নাও এখনৰ স্পীড কিমান 20 কিলোমিটাৰ যেতিয়া পানী ৰৈ আছে তেতিয়া নাওখনৰ স্পীড কিমান 20 কিলোমিটাৰ যেতিয়া পানীৰ এটা সোঁত আহিব ন পানীৰ যেতিয়া স্পীড এটা আহিব যেতিয়া বাৰিষা হ'ল সাপোজ বৰষুণ আহিছে পানীৰ স্পীড আহিছে তেতিয়া লগে লগে কি হয় তেতিয়া এই স্পীডটো তোমালোকে মনত ৰাখিবা নাওখনৰ স্পীডৰ লগত যোগ হৈ যায় যদিহে নাওখনে ডাউন ষ্ট্ৰীম যাব বিচাৰে মানে নদীৰ সোঁতৰ দিশত ঠিক আছে তো নদীৰ সোঁতৰ দিশত অৰ্থাৎ ডাউন ষ্ট্ৰীমৰ স্পীড কিমান হ'ব ডাউন ষ্ট্ৰীমত নাওখনৰ স্পীড হৈ যাব 25 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে নাওখনৰ স্পীড হ'ব 25 কিলোমিটাৰ পাৰ আৱাৰ আৰু লগতে আপষ্ট্ৰীমত কি হ'ব আপষ্ট্ৰীম বুলি কোৱাৰ লগে লগে আপষ্ট্ৰীম বুলি কোৱাৰ লগে কি হ'ব এইটো হৈ যাব 15 কিলোমিটাৰ পাৰ আৱাৰ এইখিনি তোমালোকে বুজিব লাগে এইখিনিত বেছি নিজকে কনফিউজ কৰিব নালাগে মই বেছি কনফিউজ কৰিবলৈ ট্ৰাই নকৰো বাৰু কাৰণ এক্সামৰ যিহেতুকে আমি একদম আগ মুহূৰ্তত আছো তো আমি যিমানে বেছি ডিটেইলছত সোমাই যাম সিমানে বেছি কনফিউজন আহিব অবভিয়াছলি প্ৰতিটো টপিকতে বহুত কথা শিকিব লগা থাকে আৰু যিমানে মই সময় বেছি লৈ ল'ম এইটো টপিকৰ ওপৰত সিমানে বেছি হৈছে মোৰ কোৱা যাব আৰু সিমানে তোমালোকৰ কনফিউজনো বাঢ়িব তাতকে বেটাৰ আমি অলপমান সহজ সৰল কৰি ৰাখো বস্তুখিনি লাগিলে অলপমান মুখস্থ টাইপৰো হওক ডাউনষ্ট্ৰীম মানে হৈছে নদীৰ সোঁতৰ দিশত ডাউনষ্ট্ৰীম মানে নদীৰ সোঁতৰ দিশত যাম নদীৰ সোঁতৰ দিশত গ'লে তোমালোকে মনত কি ৰাখিব লাগে নদীৰ সোঁতৰ দিশত সদায় নাওখনৰ স্পীডটো অলপমান বেছি হ'ব কিয় বেছি হ'ব কাৰণ নদীৰ সোঁতৰ দিশত নাওখনৰ স্পীডৰ লগত নদীৰ স্পীডটো যোগ হৈ থাকে নাওখনৰ যিটো স্পীড থাকে তাৰে লগত নদীৰ সোঁতৰ স্পীডটো কি হৈ থাকে যোগ হৈ থাকে অৰ্থাৎ 20 + 5 25 হৈ আছে কিন্তু যেতিয়া নাও এখনে নদীৰ সোঁতৰ বিপৰীত দিশত আহিব অৰ্থাৎ অপজিট ডাইৰেকশ্যনত তেতিয়া কি হয় যেতিয়া নদীৰ সোঁতৰ বিপৰীত দিশত আহিব তেতিয়া কি হয় নাওখনৰ বেগৰ পৰা নদীৰ সোঁতৰ বেগটো সদায় বিয়োগ হৈ থাকে মানে স্পীডটো কমি থাকে যিমান এক্সুৱেল স্পীড নাওখনৰ তাতকৈ কমি থাকে হয় তো বিয়োগ হৈ থাকে তো 15 কিলোমিটাৰ হৈ থাকে এতিয়া নেক্সট যদি আমাক এনেকৈ কুৱেশ্যন দিয়ে আমাক এক্সামত আমাৰ এই ডাউনষ্ট্ৰীম আপষ্ট্ৰীমৰ স্পীড উলিওৱাটোৱে ডাঙৰ কথা স্পীড উলিয়াব যিসকলে জানে তাৰপিছত সিহঁতে নিশ্চয় এনসাৰ কৰিব জানিবই এনসাৰ কৰিব নজনাৰ কোনো যুক্তিয়ে নাহে তোমালোকে জাষ্ট ডাউনষ্ট্ৰীম কি হয় আপষ্ট্ৰীম কি হয় এইখিনি বুজি হ'ব লাগে এতিয়া এটা কাম কৰো বাৰু আজি ক্লাছটো মই অলৰেডি 1 ঘণ্টা হৈ গ'ল ইয়াতকৈ দীঘলীয়া নকৰো নেক্সট তোমালোকে কি কৰিবা মোৰ টেলিগ্ৰাম চেনেলটো সকলোকে মই জনাই থৈ দিছো মেথছ বাই নিৰ্মলসা জইন কৰি ৰাখিবা মই কেইটামান শৰ্টছ আপলোড কৰিম ঠিক আছে 5টা শৰ্টছ আপলোড কৰিম সেই 5টা শৰ্টছত আমি কুৱেশ্যনো সলভ কৰিম 5টা শৰ্টছত আমি ডাউনষ্ট্ৰীম বোট এণ্ড ষ্ট্ৰীমৰ কুৱেশ্যন গোটেইখিনি আলোচনা কৰিম 5টা হয়তো নহ'বও পাৰে 3টা শৰ্টছতো হৈ যাব পাৰে মেক্সিমাম 5টা আৰু সেই 5টা শৰ্টছৰ লিংক মই দি দিম বেছি টাইম নলওঁ সোনকালে আপলোড কৰাই দিম সো তোমালোকে সেই তাৰ পৰা ভালদৰে চাই ল'লে হ'ল বোট এণ্ড ষ্ট্ৰীমত কি আছে ক'ত পাবা এইবিলাক বস্তু অলপমান কৰিবা চেনেলটো চাই থাকিবা মাজে মাজে হয়নে অকল ৰিল চাই থাকিলে কি হ'ব মাজে মাজে ভিজিট কৰিবা নিশ্চয় গোটেইখিনি পাই যাবা আৰু লগতে ইয়াৰে পাছত আমাৰ যিকেইটা চেপ্টাৰ আছে আমাৰ আলোচনা কৰাৰ প্লেন আছিলে ব্লাড ৰিলেশ্যন আৰু ৰেংকিং এৰেঞ্জমেণ্ট মোৰ হঠাৎ মাইণ্ডত আহি গ'ল যে ব্লাড ৰিলেশ্যন আৰু ৰেংকিং এৰেঞ্জমেণ্ট আমি শৰ্টছৰ থ্ৰুৰেও কৰিব পাৰো ডাঙৰ কথা নহয় শৰ্টছৰ থ্ৰুৰে কৰি লওঁ দেন আমি ক্লাছৰ লগত লগ কৰি দিম লাগিলে একো প্ৰব্লেম নাই হয়নে যদি কাৰোবাৰ কিবা এডিশ্যনেল ডাউটছ থাকে যদি কোনোবা সুধিব বিচাৰে তেতিয়াহ'লে নিশ্চয় তোমালোকে কমেন্ট বক্সত জনাব পাৰা লগতে মোক পাৰ্চনেলি লগ কৰিব পাৰা টেলিগ্ৰামত মেছেজ কৰিলে হ'ল সকলোকে লগ পাম আৰু নেক্সট ক্লাছত আজি ইয়াতে সামৰিছো থেংক ইউ